ভৰি ভাঙিল তেতিয়া যিটো পেইন কিলাৰ দিয়া হয় তাত সাপৰ বিষ থাকে প্ৰথম কথা আৰু কেমো থাকে কেঞ্চাৰৰ যিটো মাৰাত্মক সেইকাৰণে উপকাৰ মানে সাংঘাতিক উপকাৰ আৰু সাপ থকা মানে সেই জেগাডোখৰ শুভ গোৱালা সাপটো বিষাক্তত পৰে কোনো সাপৰ নেজত বিষ নাই 50% মানুহে ভগৱানৰ নামত সাপ নামাৰে এই য'ত কামুৰিব দিলে বান্ধি যে ইমান জোৰত দিয়ে 3বাৰ বান্ধে এঠাইত দুটা তিনিটাত তেতিয়া আপোনাৰ এই বান্ধোতে কি হয় নাৰ্ভত অক্সিজেন নাপাব নাৰ্ভটো নষ্ট হৈ যাব জীৱনলৈ আপুনি পংগু হৈ যাব কেটেলা হস্পিটেলত যিজনী ছোৱালীক ট্ৰিটমেণ্ট দিছিলে ডক্টৰ লেট ছোৱালীজনী বিছনাত বেডত থাকেই মই ভাল হ'ম নে সুধি আছিলে সৰু কণমানি ছোৱালী দেখিলে দুখ লাগে তাই মৃত্যু মোৰ চকু আগত হৈছে এই সময়ছোৱাত ধৰক বাৰিষা বা গৰমৰ সময়ছোৱাত কোনবিধ সাপৰ পৰা ৰাইজ বেছি সাৱধান হ'ব লাগে ধৰক কেতিয়া কামুৰি থৈ যাব মাৰি থৈ যাব গমেই নাপাবি নে শুই আছ চিন নাথাকে ন একেবাৰে নাথাকে নাই কামুৰিলে নাই বমি হ'ব নাই বিষাব নাই তোৰ পেচাব জ্বলা পৰা তই গমেই নাপাবি সুন্দৰ মৰণ ইমান সুন্দৰ মৰণ বুজিছা ভাবিব নোৱাৰ ৰাতিপুৱালে পেচেণ্টটোক গৈ পেলাই সুধিবি উঠালি দেতা খুৰা উঠা নুঠে কি হ'ল প্ৰেছাৰ ষ্ট্ৰক ৰাতি হাৰ্ট এটেক হ'ল ফিল্ড এখনত টিকি থকাটো ডাঙৰ কথা নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে অপেন মাইক মই সংগীতা দেৱী দত্ত গ্ৰীষ্মকালত বা বাৰিষাৰ সময়ত আমাৰ ৰাইজৰ মাজত এটা চিন্তাৰ আৰু আতংকৰ কাৰণ হৈছে সৰ্পদংশন আমি এই সময়ছোৱাত সঘনাই সৰ্পদংশনৰ খবৰ পাওঁ সৰ্পদংশনত মানুহৰ মৃত্যুৰ খবৰ পাওঁ আচলতে এই সময়ছোৱাত আমি কেনেধৰণে সাৱধান হৈ থাকিব লাগে সৰ্পদংশনৰ পৰা আমি কেনেধৰণে বাচিব পাৰোঁ বা সৰ্পদংশন হোৱাৰ পিছত তৎকালে আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে আৰু সৰ্পদংশন হোৱাৰ পিছত আমাৰ চিকিৎসাৰ বাবে আমাৰ হাতত কি কি সুবিধা আছে আমি কলৈ যাব লাগে আৰু সৰ্পদংশন মানেই মৃত্যু নেকি ৰাইজৰ মাজত সৰ্পদংশন বা সাপ সম্পৰ্কে কেনেধৰণৰ ভুল ধাৰণা আছে এই সমগ্ৰ বিষয়ে আমি আজি কথা পাতিম এই বিষয়ত কথা পাতিবলৈ মোৰ সৈতে আছে সৰ্পবান্ধৱ খ্যাত সৌৰভ বৰকটকী আমি তেওঁৰ সৈতে কথা পাতিম এই সমগ্ৰ বিষয় সন্দৰ্ভত আপোনালোকক তথ্য সহকাৰে জনাবলৈ চেষ্টা কৰিম এটা সজাগতামূলক এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব সৌৰভ দা মোৰ পডকাষ্টত দ্বিতীয়বাৰ বাবে আপোনাক মই তোৰ পডকাষ্টত আহি ভালে লাগে কাৰণ অপেন মাইকটো বৰ সুন্দৰ এটা হেৰি দি আছে আৰু বিশেষকৈ এই অপেন মাইকত প্ৰথম ব্যক্তি মই আছিলো ন আপুনিয়ে প্ৰথম আপোনাক লৈ প্ৰথম আৰম্ভ কৰিছিলো তো সেইকাৰণে মই তোক ধন্যবাদে জনাইছো কাৰণ মোৰ এইটো সৌভাগ্য হ'ল অপেন মাইকত আপোনাৰ ভিডিঅ'টো ৰাইজে খুব আদৰি লৈছে খুব ভাল পাইছে বহুত মই ভাল লাগিছে কাৰণ আৰু ইয়াৰ গোটেইখিনি চাইছো দেই আৰু মানুহে আদৰি লৈছে এতিয়া লাহে লাহে আৰু এতিয়া ধৰাচোন ফিল্ড এখনত টিকি থকাটো ডাঙৰ কথা আজি কিমান পডকাষ্ট ওলাইছে কিমান ওলাইছে তাৰ মাজত টিকি থকাটো ডাঙৰ কথা তোমালোকে এটা পজিশ্যনত আছে এতিয়া সেইকাৰণে ভাল লাগিছে আৰু আগুৱাই যাব লাগে অপেন মাইক আৰু সকলোকে মোৰ অনুৰোধ অপেন মাইকটো আপোনালোকে ক্লিক কৰক খালি চাওক বহুতখিনি নজনা কথা জানিব তেজপুৰৰ বহুত বুদ্ধিজীৱী বিশিষ্ট ব্যক্তি আৰু বহুতখিনি বস্তুৱে সোমাই আছে ইয়াত কিন্তু আৰু চেষ্টা কৰিছো প্ৰত্যেক ক্ষেত্ৰৰে ব্যক্তিক আনি বা তেওঁলোকৰ মনৰ কথা আমি ৰাইজক জনাবলৈ কিছুমান নজনা কথা আমাৰ আছে যিবোৰ ৰাইজে নাজানে তেজপুৰ এতিয়া আমাৰ সাপৰ কথাটো কিমানে নাজানে হয় হে অপেন মাইকত যেতিয়া দিয়া হৈছিলে তো এটা তেতিয়া মোক বহুতে ফোন কৰিছে সৌৰভ দা আপুনি বৰ ধুনীয়া কথা কৈছে এনেকুৱা তেতিয়া মানুহখিনি বুজি পাইছে ন এণ্টিভেনমৰ কথাটো জানিছে চিকিৎসাৰ কথাখিনি জানিছে আৰু তোৰ এনেকে যেতিয়া জানিব তেতিয়া আমি যিটো উদ্দেশ্যত কামখিনি কৰিছো সেইটো আমি সফল হৈছো যেন লাগে আজিও আমি বিশেষকে সাপৰ কথাই পাতিম কাৰণ সাপ সম্পৰ্কে আচলতে আমাৰ কিছুমান ভুল ধাৰণা আছে নহয় জানো সাপ বা সৰ্পদংশন বহু ভুল ধাৰণা আছে সাপ বুলি ক'লে কেৱল ভয়হে খায় মানুহে কিন্তু আপুনি বিভিন্ন ক্ষেত্ৰত কোৱা শুনিছো যে সাপ উপকাৰী এটা সাপ উপকাৰী কেনেকে কওকচোন সাপৰ উপকাৰীটো এক নম্বৰতে হ'ল সাপৰ ভেনমটো যেনেকে মানুহে ভয় খায় এই ভেনমটোৰ পৰা গোটেইখিনি মেডিচিন হয় প্ৰায় মেডিচিন 90% মেডিচিন সাপৰ ভেনমৰ পৰা হয় আমি যে ঘপকৈ মাথা বিষাল আমাৰ ঘপকৈ পেটৰ বিষাল অপাৰেশ্যনত কিবা আমি কৰিব লগা হয় ভৰি ভাঙিল তেতিয়া যিটো পেইন কিলাৰ দিয়া হয় তাত সাপৰ বিষ থাকে প্ৰথম কথা আৰু কেমো থাকে কেঞ্চাৰৰ যিটো মাৰাত্মক সেইকাৰণে উপকাৰ মানে সাংঘাতিক উপকাৰ আৰু সাপ থকা মানে সেই জেগাডোখৰ শুভ সাপৰ কাৰণে সেই জেগাডোখৰ এটা ডাঙৰ শুভ লক্ষণ সাপ থাকিব লাগে কেনেকে সাপ থাকিলে তাৰমানে তাত সাপ কিয় আহিছে নিগনি হৈছে এন্দুৰ হৈছে ভেকুলী আছে যিবিলাক আমাৰ মানুহৰ ক্ষতিকাৰক
নিগনি এন্দুৰ কম ক্ষতিকাৰক নেকি মানুহৰ আমি ঘৰতে পানী খালো গিলাচ এটা ঘপকৈ নুধুই পেলাই নিগনিটো গিলাচটোৰ ওপৰত বাগৰাই থাকিব পাৰে সেইটোকে নুধুই কিছুমানে খাই দিয়ে গৈ পেলাই বাচ্চাবিলাকে প্ৰায় কৰে এইটোৱেই পানী পিয়ালাইছে বুলি গৈ পেলাই ধাপকৈ গিলাচটো ল'ব পানী খাই দিয়ে সেই তেনেকৈ কিছুমান অসুবিধা হয় আৰু নিগনিক যদি কণ্ট্ৰল কৰিব লাগে এন্দুৰ কণ্ট্ৰল কৰিব লাগে সাপ থাকিব লাগিব তোমাৰ ঘৰত তুমি দিব পাৰা সাপ নোসোমাব নিগনি নোসোমাব এন্দুৰ নোসোমাব কিবা এই মেডিচিন কিনিব পায় বিস্কুটৰ লগত মিলাই থয় অমুকৰ লগত মিলাই থয় এই খিচি দিয়ে এইবিলাক যেতিয়া নিগনিটো তাৰ ওপৰেদি খোজকাঢ়ি যায় খোজকাঢ়ি গৈ পেলাই বাচনৰ ওপৰতো খোজকাঢ়ে প্ৰায় মানুহে বাচনখিনি নুধুৱে ন মই অলপতে ক'লে বাচ্চাটোৱে ইমান সাৱধানটো নহয় মানে নহয় মানে ইমান নহয় সেইকাৰণে সাপ থাকিব লাগে সাপ থাকিলে সি নিগনি এন্দুৰ বিচাৰি বিচাৰি খাব সেইকাৰণে বাৰী ৰখীয়া বুলি কয় নেকি বাৰী ৰখীয়া আছে ভঁৰালখীয়া আছে ভঁৰালখীয়া আগৰ দিনৰ মানুহবিলাক কিমান তেতিয়াতো এইবিলাক চায়েন্স একোৱেই নাছিলে এইবিলাক টিভি বা ফেচবুক ছ'চিয়েল মিডিয়া একোৱেই নাছিলে তেতিয়া মানুহে গম পায় কিন্তু তেতিয়া সাপটোৰ নামটোৱে দি দিছে তেওঁলোকে দিছিলে ভঁৰালখীয়া তেওঁলোকে দিছিলে বাৰী ৰখীয়া মানে কি আছে কুমতি এন্দুৰ নিগনি যিবিলাকে বাৰীৰ চুকত গৈ পেলাই খেতি খাব খেতি নষ্ট কৰিব কুমতিটো আলু খাই দিয়ে সেইটো কোনে বস কৰে সাপে তাক আলু খেতি কৰিছে তাৰ মাজত যেতিয়া আলু খেতি হ'ব কুমতি পোক হ'ব নিগনি হ'ব এইবিলাক কিন্তু সাপে কণ্ট্ৰল কৰিছে আৰু এইটো কাৰণে বাৰী ৰখীয়া ভঁৰালত যেতিয়া ধান থয় ধান যেতিয়া এন্দুৰে বা গাঁতলৈ টানে ডালখৰীয়াই গাঁতলৈ টানে তেতিয়া সেই গাঁতলৈ কিমান ধান গৈ আছে সেইটোতো কোনে নাজানে সেই ভঁৰালৰ খেতিয়কজনে ভাবি মোৰ ধান কমি গৈছে কিয় তেতিয়া গম পাই কিবা আছে সেই তেতিয়া তাত ধুন্দুলি গুম যায় আৰু ধুন্দুলি গুম হ'ল ভঁৰালখীয়া মুচুৰা গুম হ'ল বাৰী ৰখীয়া আৰু এই কথাটো নাজানে কাৰণে আচলতে সাপ মানুহৰ সংঘাতটো থাকে নহয় জানো মানুহে মানে কি ক'লা সাপ দেখিছে মাৰিব মুচুৰা গুম না ফেটি সাপটো অলপ জানি খুন্দি ল'লে একেবাৰে তই ধৰিব পাৰিবি 100% তই ধৰিব পাৰিবি মইতো এতিয়া কৈ দিওঁ মানুহক সাপ ঘৰত সোমালে ফটোখন বিচাৰে ফটোখন দিব কৈছে এইটো মুচুৰা গুম হয় আপুনি নিজে উলিয়াই দিয়া আৰু ডাইৰেক্ট কৈ দিওঁ আপুনি কথাখিনি ৰেকৰ্ডিং কৰক মই কৈছোঁ সৌৰভ ভগৱতীকে যদি আপোনাক এই সাপৰ ওপৰত দংশন কৰি আপোনাৰ মৃত্যু হয় তাৰবাবে মই ৰাহি এনেকৈ এতিয়া মানুহে কি কৰে সাপ যেতিয়া ঘৰত সোমাই যায় সোমাই যোৱাৰ লগে লগে তেওঁলোকে মোলৈ ফটো দিয়ে মই লাহেকৈ উলিয়াওক দৰ্জা খোলক তাক লাহেকৈ চুই দিয়ক লাঠি এটা দীঘল লাঠি দৌৰিব সি ধুনীয়াকৈ ওলাই গুচি যাব আৰু মই যদি কেতিয়াবা বাধ্যত যাওঁ কাৰোবাৰ ঘৰত যাব লগা হয় এনেকুৱা হয় মানুহ সাপ এনেকুৱা জেগাত সোমালে উলিয়াব নহ'ল মই গৈ পেলাই কি কৰিম মই কৈছোঁ আপোনাৰ ঘৰ এইটো মেইন দৰ্জা এইখনৰ দৰ্জাখনে খালি মই পাৰ কৰি দিম সাপটো মই দৰ্জাখনে সাপটো মই ধুনীয়া নি দৰ্জাখনৰ মুখতে এৰি দিওঁ সেয়া কৈ দিওঁ যা তেনেকৈ কৈ দিওঁ একচুৱেলি সাপ নাথাকিলে কিন্তু বহুত বিপদ কিন্তু মানুহে জানিবতো লাগিব যে বিষাক্ত নে অবিষাক্ত নাই মানুহে পঢ়িবলৈ আজিকালি কি নাই গুগলত চাৰ্চ কৰিলে চব বস্তু পায় ফটোখন দিলেওতো গুগলত চাৰ্চ কৰি ল'লে যায় আমাৰতো চাইটটো খোলা আছে সৌৰভ ভগৱতী বুলি নাই এতিয়া অসমত মই বুলি নাই আমি বুলি কাম কৰি আছো আৰু যিমানবোৰ সাপ আছে তাৰ ভিতৰতো 7 বিধ মানহে বিষাক্ত নহয় আমাৰ একচুৱেলি 6 বিধ আছিলে এতিয়া 7 বিধ হৈ গ'ল আমি তেজপুৰবাসীৰ বাবে এটা বেছি স্পেচিয়েলিষ্ট পাইছো আমি এইটো ৰাছেল ভাইপাৰ কিন্তু বাকীখিনিতো অবিষাক্তই ৰাইজৰ ইমান ভয় কৰিবলগীয়া নাই সামান্য বিষাক্ত আছে অবিষাক্ত আছে আৰু অতি বিষাক্ত আছে এতিয়া সামান্য বিষাক্ত সাপটোৱে কামুৰিলে মানুহৰ ক্ষতি নহয় সেই সামান্য সাপটোৱে চৰাই এটা খজাত ডিমটো খাব পাৰিব চৰাইটো ডিমটো খাওঁতে দিগদাৰ কৰে চৰাইটো তেতিয়া মাৰি সি খাব পাৰে কোনবোৰ সামান্য বিষাক্ত এতিয়া মেকুৰী চকুৱা বুলি আছে তাৰপিছত কাল সুন্দৰী বুলি এটা আছে তেনেকে কিছুমান আছে 4-5টা মান বেছি নাই আৰু বিষাক্ত আমাৰ যিকেইটা আছে বিষাক্ত কেইটা খালি গোৱালা সাপটো বিষাক্তত পৰে ৰাছাল ভাইপাৰ বিষাক্তত পৰে চকৰি ফেটি সাপ বিষাক্তত পৰে ৰজা ফেটি সাপ বিষাক্তত পৰে আকৌ এটা আছে সেউজীয়া ভাইপাৰ বুলি কয় পিট ভাইপাৰ নেগুৰটো ৰঙা সেইটো পৰে আৰু এটা আছে বাটচুপা ৰঙামূৰীয়া বুলি কয় সেইটো বিষাক্তত পৰে এই 7টা বিষাক্ত সাপ যদি চিনি পাই যায় চিন্তা কৰিবলগীয়া একো নাই নিজে উলিয়াব একো নাই আৰু এই 7টা বিষাক্ত সাপৰ ফটোখিনি অলপ ভালকৈ যদি আয়ত্ব অলপ বেছি নহয় কিন্তু দেই মই ক'ত ডিপ্ল'মা পঢ়িছিলো মই ক'ৰবাত পঢ়িছিলো নেকি সাপৰ বিষয়ে মই আছিলো আৰ্টছৰ ষ্টুডেণ্ট এইবিলাক হ'ল চায়েন্সৰ বস্তু আপুনি সাপ দেখি দেখি ধৰি ধৰিয়েতো শিকিলে সাপে ধৰি মই কিজানি এজন ব্যক্তি সৰ্পদংশন হ'লে মানুহে সাপ নধৰে বুলি 3বাৰ মান কাণত ধৰে মই নধৰো সাপ এনেকে মই এজন ব্যক্তি সৰ্পদংশন হৈ ICUত থকাৰ পাছত ICUৰ পৰা ওলাই আকৌ মই সাপ ধৰিছো আপুনিতো সাপ লৈও গুচি গৈছে মই ICUত সোমাইছে সাপ এইটো মিছনত হৈছিলে
তেওঁলোকে ভবা নাই ন কোনোবাই ফেটি খাপে খুটাৰ পিছত মানুহটো এনেকে সুস্থ হৈ আহি পেলাই এডমিট হ'ব। মই আহি পেলাই তেওঁলোকক ডক্টৰক কৈছিলো বোলো মোক ফেটি খাপে কামুৰিছে মনিকুলাত কপৰে চকুৰ ফেটি এটা মোক গুৰুত্বই দিয়া নাই ইমান গপচত আহি পেলাই কৈছে। তাৰপিছত মই বাইকতে খাপডাল থৈ দিছিলো বাহিৰত বাইকৰ পৰা খাপটো লৈ আহি পেলাই আকৌ কৈছো ইয়ে দেখিয়ে এনেকে বেকাৰ হা ছাৰ ফেটি তাৰপিছত সোমাই দিলে। তাৰপিছত মোৰ তেতিয়া অকমান চক্ৰ আহিছিলে মোৰ চক্ৰ আহি গৈছে আৰু মই গম পাইছো। তাৰপিছত কৈছে তাৰপিছত মই এতিয়া ঘৰত খবৰ দিব লাগে তেতিয়া মোৰ লগত এটা বিহাৰী লৈ আছিলে। মই তাক ক'লো বৌক কৈ দে ঘৰত মই মিছনত আছো সাপে খুচিলে নকবি এক্সিডেণ্ট কিবা হৈছে সেইকাৰণে এডমিট দিছে। আচ্ছা বৌ এওঁ আৰু বন বিভাগৰ আছে পি শিৱ কুমাৰ কাজিৰঙা ডাইৰেক্টৰ তেওঁ DFO আছিলে দেৱেন্দ্ৰ সুমন লেডি এগৰাকী চব গৈ মিছন ভৰ্তি হৈ গ'ল। মই তেওঁলোকক খালি এটাই হাত জোৰ কৰি কৈছো ছাৰ আপোনালোকে যিমান পাৰে ইয়াৰ পৰা যাওক। আপোনালোকে ইয়াত দেখালে মিডিয়া আহি পেলাই আকৌ ক'ব সৰ্প পাণ্ডৱ সৌৰভ গতি সৰ্প দংশন হ'ল আৰু আজিৰ পৰা তেওঁ বাচি নগ'ল আকৌ মানুহৰ মাজত ভয় সোমাই যাব। মই ছাৰক শিৱ কুমাৰ ছাৰক কৈছো ছাৰ আপুনি আঁতৰি যাওক চব যাওক ইয়াৰ পৰা। তাৰপিছত আৰু তেওঁলোকে কৈছে হয় আপুনি ভাল কথা কৈছে। মোৰ ছাৰ একো নাই। তাৰপিছত মই ফুলৰ চকু আহি গ'ল তেতিয়া তেওঁলোকে মোক 10টা এণ্টিভেনম হেৰি কৰিছিলে মোৰ। তাৰপিছত কৰিয়েই ঠিক 4-5 ঘণ্টাৰ পিছত মোৰ চেঞ্জ আহি গ'ল হোচ আকৌ আগৰ নিচিনা আহি গ'ল লাহে। তাৰপিছত মই কৈছো মোক আবি আমাক ডিচাৰ্জ দিজিয়ে মই যাওঁ ঘৰত যাওঁ। সিহঁতে ভয় খাইছে এতিয়া পৰীক্ষা 4টা বজাত ঘৰত যাব লাগিছে মানুহটো নাই সিহঁতে নিদিয়ে ডিচাৰ্জ। ৱাইফক ভয় খুৱাইছে आप लोग 24 आवर्स रहना होगा। वैसे नहीं हमको मालूम है हम सांप लेकर आपको पास आया हमने खुद बोला हमको कोबरा बाइट किया और आप लोग मुझे ऐसे मत कीजिए डिसाइड दीजिए। वाइफक भय खुৱাই দিছে বৌক ভয়টো খাই মানুহে ভয় খোৱাটো এইটো প্ৰথম বৌক ভয় খুৱাইলে ভয় খুৱাই দিছে। মই কৈছো চৈ কৰা যোৱা বৈ গৈ চৈ কৰিলে বাইকখন বাহিৰত আছিলে বাইকৰ চাবিটো আছেই বাইকখন চলাই পেলাই খাপটোতো বাইকতে আছিলে আকৌ লৈ ঘৰ পালোহি। ঘৰত খালি বাইকখন থৈ বা তোমাৰ খাপটো চাইডত থৈ মই আৰু তাৰপিছত এই যিবিলাক CCTV মেচিনবিলাক যে লগাইছিলে ন এইবিলাক আঠাবিলাক চেলবিলাক লাগি আছিল নহয় এইবিলাকৰ গ্লাছত লগাই থৈ দিছোঁ। মোক যে খপাৰ মই ঘৰত থৈছিলোঁ দেই AC থাকে ন ক্লিপবিলাকে ধুনীয়াকৈ লগাই থৈ দিছোঁ ঘৰত। কেতিয়াবা মনত পেলাই আমাৰ এই সৰ্বনাশ হৈছিলে তেতিয়া তাৰপিছত মোৰ এডমিট হোৱাৰ লগে লগে আমাৰ ডক্টৰ তীৰত সিং ৰেঞ্জাৰ তাৰপিছত আৰু 2জনমান গ'ল। মোক কৈছে মই যেতিয়া আহিছে আৰু মই কৈছো লাষ্ট ফটোখন উঠি থওক আপোনালোকে এনেকৈ কৈছোঁ। ঠিক আছে কি কয় আপুনি বৰ একা চেকা মানুহ বোলে এখন ফটো উঠি থওকচোন এইখন লাষ্ট ফটো হ'ব এনেকৈ ক'লো। তাৰপিছত একদম বিৰাট প'জ দি পেলাই ফটোখন উঠিছে একদম ICU বেডত ফটো উঠি পেলাই থৈ দিছে সেইখন আছে এতিয়া মোৰ তাত এতিয়াও আছে। তাৰপিছত কৈছোঁ আপোনালোকে এতিয়া বাই কৰক ইয়াৰ পৰা কাৰণ দেখা পোৱালে সাংবাদিক আহি যাব। সাংবাদিক আহিলেতো মোৰ গোটেই যিটো মোৰ লক্ষ্য আছিলে মানুহৰ মাজত সজাগতা আনিব লাগে সৰ্প দংশনত যে মানুহে ভয় কৰিব নালাগে এইবিলাক গোটেইখিনি তাৰমানে পানী ঢলা হ'ব। মানুহৰ মাজত যে এটা ভুল ধাৰণা সাপক লৈ পেলাই বা সৰ্প দংশনক লৈ পেলাই কিছুমান ভুল ধাৰণা আছে কেনেকুৱা ভুল ধাৰণাবোৰ পাইছে যে সাপৰ নেজত বিষ থাকে এনেধৰণৰ কিছুমান। কোনো সাপৰ নেজত বিষ নাই কোনো সাপে গাখীৰ খাব নোৱাৰে প্ৰথম কথা আৰু কোনো সাপে আপোনাৰ গাখীৰ খাব নোৱাৰে এইটো এটা স্পষ্ট কথা আৰু চিয়ৰ সাপে কেনে গাখীৰ হ'ব ডাঙৰ কথা মই ক'লো আপোনাক সাপৰ জিভা ফাটা সি কেনে গাখীৰ চুপিব। ছাগলী পোৱালিয়ে চুপি খাব পাৰিব মেকুৰী হ'লে খাব পাৰিব গৰু পোৱালি হ'লে পাৰিব হাতী পোৱালি হ'লে খাব। এই জিভাখন ফাটা আৰু সাপৰ হজম শক্তি কম কাৰণ কিয় চোৱা এটা যদি চিকাৰ মাৰে সি বহুত দিনলৈকে নাখাই পেলাই সেইটো তাৰমানে তাৰ হজম হওঁতে বহুত টাইম লাগে সি গিলি থয় লাহে 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 তাৰ হেৰিটো টাইম প্ৰায় বহুত টাইম লাগি যায়। সেইকাৰণে এটা চিকাৰ কৰিলে সিহঁতৰ তাৰমানে বহুত দিনৰ খাদ্য হৈ যায়। এই গাখীৰ তেনেকে হজম শক্তিটো কম আৰু সাপক মই একচুৱেলি কি আছিলে মই সাপ যেতিয়া ৰেস্কিউ কৰিছিলোঁ উদ্ধাৰ কৰিছিলোঁ মই তেনেকে ভবা নাছিলোঁ সাপৰ পৰা যে ইমান উপকাৰ আছে। তেতিয়াতো ফেচবুক নাছিলে তেতিয়া গুগল নাছিলে আৰু সাপৰ ওপৰত তেনেকে কিতাপো ওলোৱা নাছিলে। মই একচুৱেলি এটাতে মই গৈছিলোঁ বৰ ভগৱানৰ বস্তু বুলি শিৱৰ ডিঙিত থাকে শিৱ পূজা ভগৱান বুলি বিশ্বাস মই শিৱ ভক্ত মই ঘোৰ ভক্ত। মোৰ ঘৰৰ ওচৰতে তোমাৰ তোৰ পগলা শিৱ আছে ৰুদ্ৰপদ আছে এই মন্দিৰকেইটা মোৰ ঘৰৰ ওচৰত আছে সেইকাৰণে মই খুব ভক্ত সাংঘাতিক শিৱ ভক্ত আছিলোঁ তাৰপিছত এইকাৰণে মই তেনেকুৱা হয় আৰু এতিয়াও আজিৰ ডেটতো মানুহে 50% মানুহে ভগৱানৰ নামত সাপ নামাৰে
50% মানুহে ভগৱানৰ নামত খাপ নামাৰে আৰু 30% মানুহে চায়েন্সৰ কাৰণে নামাৰে যিখিনি এটা নিউ জেনেৰেশ্যন আগৰ মানুহ কিন্তু গ'লে যিবিলাক আমাৰ এজৰ আছে গ'ল সেইবিলাক উল্টা কথাই ক'ব এতিয়াও 50+ হোৱা মানুহে সদায় উল্টা কথাই ক'ব হা 20% মানুহে নামাৰে আইনৰ ভয়ত যদি খাপ মাৰি দিলোঁ কোনোবাই ভিডিঅ' কৰিলে ফটো ওলাই গ'ল ভাইৰেল হৈ গ'ল কাৰণ মই তেনেকুৱা কেছ আজিলৈকে মোৰ 15টা মানৰ ওপৰ হ'ল সৰ্প মানুহ সম্পূৰ্ণ বেছি হ'ল সাপ মাৰি পেলাই মই বহুত মানুহ থানাত ভৰাইছোঁ বহুত জেলত সোমাই দিছোঁ সংঘাত এটা হয় কাৰণ সংঘাত হয় আৰু সেইকাৰণে মানুহে ভয় কৰে যে সাপটো মাৰি দিলে কোনোবাই ভিডিঅ' কৰিব মই ফচিম সেই ভয়তহে নামাৰে আৰু তেনেকুৱা হয় সেইকাৰণে মানুহে সাপ নামাৰে 100% তাৰমানে সেইটোৱে ৰিজাল্ট দিয়ে কিন্তু ধৰ্মটো কিন্তু 50% আছে ধৰ্মটো কিন্তু 50% আছে ভগৱানৰ নামতে ভগৱান আছে আৰু ভয়তো নামাৰে আইনৰ ভয়তো নামাৰে চায়েন্সৰ আৰু নিউ জেনেৰেশ্যন খিনিয়ে জানেতো আজিকালি কিতাপত পাই গুগলত চাৰ্চ কৰিলে পায় গুগলত চাৰ্চ কৰিলে এতিয়া চাৰ্চ কৰি দিলে ওলাই গ'ল সাপৰ উপকাৰ কি ওলাই যাব ধুনীয়াকৈ একো নাই চিন্তা কৰিব লাগে চব বস্তু সহজতে হয় এতিয়া মই সেইকাৰণে মই অসমখন তাৰ মই বুলি কাম কৰিলে লাভ নাই মই বুলি যদি যিবিলাক মানুহে কাম কৰে সেইটো খন্তেকীয়া আমি বুলি কাম কৰিব লাগে সদায় নিশ্চয় আমি আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছে আপুনি বহুত আগৰ পৰা সাপৰ মোৰ 35টা ধৰিছে সাপ উদ্ধাৰ কৰিছে সেইখিনি সময়ত এই সাপ সৰ্পদংশন বা সাপ সম্পৰ্কে কেনে ধৰণৰ অন্ধবিশ্বাস আছিল 35 ইয়াৰ্ছ হ'ল মোৰ অসমত চবতকৈ যদি আজি ডেটলৈ কণ্টিনিউ যদি কৰি থকা এজনে ব্যক্তি মইতো লিখি দিব পাৰোঁ মই লিখি দাঁঠা দিব পাৰোঁ অন্ধবিশ্বাস কেনেকুৱা পৰ্যায়ত পাইছে অন্ধবিশ্বাস মানে কেনেকৈ আছে আমি যিমান ৰেস্কিউ কৰোঁ উদ্ধাৰ কৰোঁ আমি মানুহৰ মাজত হস্পিটেলৰ কথা কওঁ আৰু মই স্নেক বাইট হৈ গ'লে যেতিয়া মিছনতেই হওক বা মেডিকেল বিভিন্ন হস্পিটেল মেডিকেলৰ পৰা মোলৈ ফোন আহে চিকিৎসকসকলৰ পৰা বহুতে সাপটো মোক ফটো পঠাব এইটো সাপ কিবৰ লগে লগে এনচাৰ দিওঁ এইটো অবিষাক্ত সাপ এইটো বিষাক্ত সাপ কেতিয়াবা আকৌ এনেকুৱা হয় সাপৰ বাইট মাৰ্কটো দিয়ে বাইট মাৰ্কতো বহুত ষ্টাডি কৰিব লাগে চাব লাগে তেতিয়া আমি বাইট মাৰ্ক চাই পেলাই মই কৈ দিম মই আজিলৈকে 100% ৰিজাল্ট দি আছোঁ স্নেক বাইটৰ স্পটটো চাই বাইট মাৰ্কটো চাই মই ক'ব পাৰিম এইটো অবিষাক্ত এইটো বিষাক্ত যিটো মেডিকেলে তাৰ পাছতে দিব আৰু সেইটোকে দিয়ে মেডিকেল লাষ্টত এইটো অবিষাক্ত এইটো 100% আজি ডেটলৈকে মই এতিয়ালৈকে বহুত মানুহৰ চিকিৎসাত আছোঁ এইটো কিজানি মোক ভগৱানে এই সুবিধাটো যে মোক ভগৱান দিছে সেইকাৰণে মই এই জন্ম লৈ মই নিজকে ধন্য মানিছোঁ মই ধন্য মানিছোঁ আজি বহুত মানুহৰ কিন্তু মই মৃত্যুৰ ঘৰত যুঁজি থকা মানুহৰ লগত মই আছোঁ বাহিৰত কয় মানুহে তেওঁলোকৰ ঘৰৰ মানুহে মোক বাহিৰৰ মানুহে আলোচনা কৰে সৌৰভতী কিবা দালাল হয় বুজিছ পেচেণ্টটো ICUত ভৰাই থৈছে ইয়াৰো ভাগ আছে কিবা এনেকুৱা কথাও কয় মোৰ মানুহে আহি পেলাই কয় সৌৰভদা আপোনাৰ ঘৰত তাত তেনেকৈ চৰ্চা হৈ আছে মই যে ক'বলৈ দিয়ে কৈ থাকক আজিৰ ডেটত মই এইটোৱে ক'লোঁ 100% মই যিটো বাইট মাৰি দিম যে এইটো কবৰা বাইট ইয়াক এণ্টিভেনম লাগিব মই ডক্টৰক আগতে কৈ দিওঁ আৰু ডক্টৰে সেইমতে ব্লাড টেষ্ট কৰিব ব্লাডত ওলাই গ'ল হয় এই যে সাপে দংশন কৰাৰ পিছত যে হস্পিটেললৈ আহিব নিবিচাৰে জৰা ফুকা কৰা এটা পৰিৱেশ আছিল সেইবোৰ এতিয়াও আছেনে বাৰু চোৱা মোলৈ বহুত বেজে মোক পেজত কেতিয়াবা বহুত বেয়াকৈ লিখে বেজৰ ল'ৰা ছোৱালী চাকিয়ত বাপেকে বেজ চেজ কৰিছে বাপেকে বেজ জৰা ফুকা কৰে আছে দুই এটা আছে মানে নোহোৱা নহয় ৰিচেণ্টলি তুমি আচৰিত লাগিব তোৰ এই যোৱা 1 মাহ আগৰ কথা বিশ্বনাথ চাৰিআলিত যে এগৰাকী মহিলাক সৰ্পই দংশন কৰিছিলে মহিলাগৰাকীক দংশন কৰিছিলে দংশন কৰাৰ লগে লগে মহিলাগৰাকী হস্পিটেলত আনিলে 6 ঘণ্টাৰ পিছত সিহঁতৰ ঘৰ ওদালগুৰি বাপেকে ওদালগুৰিৰ পৰা এটা বেজ লৈ আহিছে হস্পিটেললৈ চিভিললৈ বাপেকে দেউতাকে চিভিললৈ এটা বেজ লৈ আহিছে তেতিয়া মোক তাৰ চিকিৎসা ৰিপন চিটিয়ে ফোন কৰিলে সৌৰভদা চাওকচোন এইটো কি কাৰবাৰ মই বোলো মই তাৰমানে কি মোক লেটকৈ বুজালে মই অকণ ফাৰ্ষ্ট যদি জনাহেঁতেন মই তাক এৰেষ্ট কৰালোহেঁতেন মানুহটোক মই এৰেষ্ট কৰালোহেঁতেন বুজি পাইছে কাহিনীটো কি হ'ল ছোৱালী মানুহজনী 6 ঘণ্টা গাঁৱত জৰা ফুকা কৰিছে 6 ঘণ্টা জৰা ফুকা কৰিলে 6 ঘণ্টা জৰা ফুকাৰ পিছত মানুহজনী লৈ আহিছে মানুহজনী কৈছে মোৰ বিষত থাকিব পাৰে মোক হস্পিটেল লৈ ব'ল হস্পিটেলত আনিছে যেতিয়া তেতিয়া 3 বছৰীয়া বাচ্চা আছে মানুহজনী তাইক এটা গিৰিয়েকে নথৈ মানুহজনী গাড়ীত উঠাই আনিছে আনি পেলাই হস্পিটেল কমাত চেঞ্চলেছ হৈ গ'ল 6 ঘণ্টা অলৰেডি তেওঁ জৰা ফুকা কৰি আছে
তাৰপিছত তোৰ লগে লগে তাত ট্ৰিটমেণ্ট চলিল ট্ৰিটমেণ্ট ডক্টৰ ৰিপুণ চুতীয়া বৰ ভাল ডক্টৰ দেই অসমত এতিয়া নামী ডক্টৰ অসমত এতিয়া অসমত আজি ডেটত স্নেক বাইটত কেইজনমান ডক্টৰ যদি 10জনৰ ভিতৰত যদি নাম 10জনৰ ভিতৰত দিয়া ৰিপুণ চুতীয়া আহিব এটা নাম আমাৰ সুৰজিৎ আছে এই মোৰ তাত আহিছিলে আমাৰ সুৰজিৎ গিৰি আমাৰ সি আহে সুৰজিৎ গিৰি এজন ভাল ডক্টৰ স্নেক এণ্টিভেনম সাপৰ সৰ্পদংশনৰ ক্ষেত্ৰত সুৰজিৎ গিৰি এটা ডাঙৰ ভূমিকা আছে সুৰজিৎ গিৰি এটা ভাল তেওঁ এটা ভাল ডাঙৰ প্লে ৰোল কৰি আছে আজি এইটো সেইকাৰণে বহুতখিনি এতিয়া খাম কাটিছে মই কৈছো নহয় মই বুলি কৰিব নাপায় সদায় আমি বুলি কৰিব লাগে কামবিলাক আজি ৰিপুণ চুতীয়া গহপুৰ লখিমপুৰ বিশ্বনাথ জামুগুৰি চুতীয়া এটা ডাঙৰ এৰিয়া তেওঁলোকে চাই আছে এইকাৰণে কৈছো তেওঁ কৈছে মানুহজনে বুজাইছে আপুনি এনেকুৱা বেজ বেজালি নকৰিব ডক্টৰী ভাষাত বুজাইছে ধুনীয়া কৰি আমাৰ নিচিনা মানুহ হলে তেনেকে নুবুজাম বল থানাত বল 6 ঘণ্টা সেই বিষত থকাৰ পিছত মানুহগৰাকী কি হ'লগে তাৰপিছত মানুহ কমাত গ'ল তেতিয়া তেওঁলোকে মনিটৰ চনিটৰ লগাই ট্ৰিটমেণ্ট আৰম্ভ কৰিলে এণ্টিভেনম দিলে মানুহ যদি সুস্থ হ'ল কিবা 3 মাহৰ বাচ্চা এটা আছে গাখীৰ খাব বিচাৰিছে পিহা চিঞৰিছে তাতে এগৰাকী নাৰ্ছে আকৌ মহিলাগৰাকীক নাৰ্ছে সেই বাচ্চাটো গাখীৰ খুৱাইছে কিমান মানুহ হেৰি মানৱতা ন ডাঙৰ কথা আকৌ পোৱালিটো গাখীৰ খুৱাই থৈ দিছে তেওঁলোকে 2টা ৰোল প্লে কৰিছে তাত বিশ্বনাথে এটা ৰোল প্লে কৰিছে মানুহগৰাকীক ট্ৰিটমেণ্ট কৰি ভাল কৰিছে আৰু 2 নম্বৰতে দেৱ শিশুটোৰ জীৱন দিছে সি নহলে কান্দি কান্দি সিও অচেতন হৈ পেলাই তাৰো এটা বেয়া হ'লহেঁতেন বেয়া হ'লহেঁতেন 2টা জীৱন দিছে সেইদিনে এবাৰতে তেওঁলোকে 2টা জীৱন দিছে কিন্তু আৰু মই বিশ্বনাথ ডক্টৰখিনিক সদায় ধন্যবাদ তেওঁলোকৰ মই কেছবিলাক চাই থাকোঁ ভাল লাগে যোৱাবাৰ আমাৰ নামত এটা প্ৰগ্ৰেম পাতে অসমত সৰ্ববান্ধৱ সৌৰভ বৰকটী টিমৰ সৌজন্যত বুলি পাতে তেতিয়া ৰিপুণ চুতীয়া বেষ্ট অফ দ্য ডক্টৰ বঁটা দিয়া হৈছিলে এইবছৰ আকৌ এই 16 জুলাই আছে এইবছৰ ডক্টৰ ভৱানী ভূঞাক বেষ্ট অফ দ্য ডক্টৰ এৱাৰ্ড দিয়া হ'ব আৰু সেই নাৰ্ছগৰাকীও দিব এইবাৰ সেই নাৰ্ছগৰাকী ইমান ডাঙৰ এটা কাম কৰিছে তেওঁক দেখি পেলাই বেলেগেও শিকক তেওঁ প্ৰশংসাৰ পাত্ৰ সাংঘাতিক প্ৰশংসা তেওঁক চেলুট দিছো মই এই যে আপুনি ক'লে যে বেজ বেজালিৰ কথা যিটো আছে লগতে যে আমাৰ এই সাপে খুটাৰ লগতে যে ভৰি বান্ধি দিয়ে বা য'তে বান্ধে সেইটো কিবা কামত আহে জানো একো নাই মই ক'লো নহয় 100টা আমাৰ 50টা বা 45টা সাপ আছে অসমত তাৰ মাজতে 7টা সাপ বিষাক্ত যদি অবিষাক্ত সাপ এটাই কামোৰে তেতিয়াও বান্ধিব বান্ধে আৰু ঘোঁৰা সাপে কামুৰিলে বান্ধিব কিন্তু যিটো জেগাত বান্ধিব সদায় আঁঠুৰ তলত কিলাগুটিৰ তলত সাপে বেছি কুটে তাৰ লগত এই ভৰিকেইটা খুব জোকাই থাকিলে সাপে শব্দটো পায় সাপে ভাইব্ৰেশ্যনতহে চলে সাপেতো নুশুনে তাৰ মাটিৰ শব্দত কয় সাপলৈ আমি মাটিত মাৰিব এনেকে তেতিয়া সি আঁতৰিব তাৰ পাছত এই য'ত কামুৰিব দিলে বান্ধি যে ইমান জোৰত দিয়ে 3বাৰ বান্ধে এঠাইত 2টা 3টাত তেতিয়া আপোনাৰ এই বান্ধোতে কি হয় নাৰ্ভত অক্সিজেন নাপাব নাৰ্ভটো নষ্ট হৈ যাব জীৱনলৈ আপুনি পংগু হৈ যাব আপুনি চাব এতিয়াও পাব কিছুমান জেগাত ইয়াক সাপে খুটিছিলে লেঙেৰাই থাকে এনেকৈ এই লেঙেৰাটো যিহেতু সাপে খুটিছিলে ক'ত খুটিছিলে এই বান্ধাটোৰ কাৰণে হ'ল এইবছৰ মই তেওঁলোকক এজন বাচ্ছাৰ নাম দিছিলো এই ৰুদ্ৰপদৰ সৰ্পদংশন হৈছিলে তাক টাইলছ বান্ধে যে টাইলছ যে আনে পেকেটটো টাইলছৰ যিটা প্লাষ্টিক ৰছী দি বান্ধিছিলে বান্ধাৰ লগে লগে তাক তেজপুৰ মেডিকেল লৈ গ'ল 9 বছৰ আছিলে বাচ্ছাটো তাৰপিছত চিভিলৰ মেডিকেল লোৱাৰ লগে লগে তাত গৈ একদম বিষত থাকিব পাৰে সাপৰ বিষয় নহয় এই বান্ধা বিষত তাৰপিছত মোলৈ ফোন কৰিছে মই লগে লগে কৈছো গাঁঠি খুলিব দে এনে গ'লো তাৰপিছত সিহঁতে গাঁঠি খোলাৰ পিছত তাৰ ট্ৰিটমেণ্ট হৈ গ'ল 15 days ট্ৰিটমেণ্টত সি ভাল সৰ্পদংশনৰ সি বাচি গ'ল ফেটি সাপে মাৰিলে সি বাচি গ'ল 4.5 মাহ সি বিহাৰত গৈ ট্ৰিটমেণ্ট ল'ব লগাইছে ভৰিটো তাৰ পাছতো ভাল নহ'ল এতিয়া ল'ৰা বাচ্চাটো লেঙেৰাই থাকে জীৱনলৈ পংগু গ'ল জীৱনভৰ সি লেঙেৰাই থাকিব সি 4.5 মাহ ট্ৰিটমেণ্ট কৰি ভাল কৰিব নোৱাৰিলে আৰু 2 নম্বৰ কথা কিছুমান সাপ থাকে গছত তলেদি গৈ থাকে ইয়াতে খুট মাৰি দিব পাৰে গালত খুট মাৰি দিব পাৰে তেতিয়া কি আমি ক'ত বান্ধিম ডিঙিতে বান্ধিব লাগিব ডিঙিত যদি ৰছীডাল দি বান্ধো মানে বিষটো বিয়পি নাযাবলৈ বান্ধি মিছা কথা এইবিলাক সম্পূৰ্ণ মিছা কথা খালি এটা কাম কৰিব লাগে সৰ্পদংশন হোৱাৰ লগে লগে ভৰি এটা যদি ভাঙিলে মানুহ এটা ভৰি এটা ভাঙিছে ভৰিটো ভঙাৰ পিছত কি মানুহটো দৌৰে জানো এঠাইত বহিয়ে থাকে হাতখন ভাঙাৰ পিছত হাতখন লৰাবি নেকি নলৰা নহয় হাত খান্দি এনেকে আমি ৰছী দি পেলাই এনেকে দি দিয়ে ন
ৰাখি থব একে জেগাত ৰখি থাকিবলৈ। এই ভৰি ভঙাৰ নিচিনা, হাত ভঙাৰ নিচিনা, সৰ্পই দংশন কৰিছে, চুপচাপ বহি থাকিবলৈ দিয়ে, ডাং কোলা কৰি নি বাইকত বহাই দিব লাগে, গাড়ীত বহাব লাগে, যিমান পাৰে সোনকালে হস্পিটেল যাব লাগে। আৰু কি সাপে কামুৰিছে এইটো বিচাৰি থাকিবলৈ দৰকাৰ নাই। বহুতে এইটো ভুল কৰে, কি সাপে কামুৰিলে ৰখাবিলাক বিচাৰি লওঁ, এইবিলাক দৰকাৰ নাই। হস্পিটেল গ'লে তাৰমানে কি হয়, ডক্টৰে দুটা ৰিপৰ্ট টেষ্ট কৰি ল'ব, এটা হাৰ্টবিট চাই থাকিব, ব্লাডটো চাব, যেতিয়া ব্লাডত ৰিপৰ্ট পাই যায়, দেখিছে এজন সুস্থ মানুহক আকৌ এণ্টিভেনম দিব নোৱাৰে, সুস্থ মানুহ এটাক এণ্টিভেনম দিব নোৱাৰে। এণ্টিভেনম দিয়াটো ইমান সহজ নহয়, কিন্তু এণ্টিভেনম দিব হ'লে এলাৰ্জিও হয়, আৰু ইমানেই এলাৰ্জি উঠিব মানুহ বান্ধিব লগা হ'ব পাৰে। সেইকাৰণে ঘপকৈ এণ্টিভেনমো ডক্টৰে নিদিয়ে। যে মানুহটোক বিষাক্ত সাপে কামুৰিছে, অবিষাক্ত সাপে কামুৰিছে। এতিয়া কথাটো হৈ গ'ল, আমাৰ অসমত তাৰমানে এতিয়াও তাৰমানে কি আছে, এই বেজ বেজালি আঁতৰাব হ'লে চিকিৎসকসকলে আৰু আগত যাব লাগিব। চিকিৎসকসকলেও ভয় কৰে নেকি? সেইটোৱে ক'ব দিছো, চিকিৎসকসকল আগুৱাব লাগিব। চিকিৎসকসকলে তাৰমানে কি আছে যে এটা চেইন চিষ্টেম, এটা চেইন চিষ্টেম। তোকো লাগিব, তোৰ এই পডকাষ্টটো লাগিব, ইও আমাৰ এটা সৰ্পদংশনৰ সজাগতাৰ মাপকাঠি, তোকো লাগিব। চেইন চিষ্টেম, ইয়াত যদি মই বুলি ক'লে নহ'ব, আমি বুলি কৰিব লাগিব। ডক্তৰকো লাগিব, সৰ্প উদ্ধাৰকাৰীকো লাগিব, তিনিটা চেইন চিষ্টেম। এই তিনিটা পাৰ্ট এটাই। এতিয়া ডক্তৰ ধৰক কোনোবা এজন সৰ্পদংশন আহিলে ডক্তৰৰ ভয়তে বেলেগ এখন হস্পিটেললৈ পঠাই দিলে, তেনেকুৱা হৈছে। এইটো অন্য বিশ্বনাথতে হৈছিলে, আজি 2022 মে'ৰ আগলৈকে তাতে হৈছিলে। তাত খুব বেয়াকৈ লিখে, মানে ফেচবুকত ছ'চিয়েল মিডিয়াত বহুত বেয়াকৈ লিখে বিশ্বনাথৰ কথা। দাদা ইয়াত দেখোন এটা পঠাব লগা পেচেণ্ট, সিহঁতে ডাইৰেক্ট মেডিকেল পঠাই থাকে, পেচেণ্টটো চুই নাচায় বোলে, ভয়ত চুই নাচায়। তাৰপিছত মোক তাৰ পৰা জইণ্ট ডাইৰেক্টৰে ফোন কৰিলে, ফোন কৰি 2022 তেতিয়া মই ডক্টৰ ৰিপুণ চুতীয়া তেওঁলোক আছিলে, মোক মাতিলে, মই গৈছিলোঁ। মই সাপখিনি গোটেইখিনি ডিটেইলছ তেওঁলোকক বুজালোঁ, কৈছোঁ আপোনালোকে পেচেণ্টটো চুৱক আৰু পেচেণ্টক ট্ৰিটমেণ্ট আৰম্ভ কৰকচোন। তেতিয়া কিন্তু একেষাৰতে ৰিপুণ চুতীয়াই কৈছে, দাদা মই কিন্তু আছোঁ সদায়, মই দাদা আছোঁ, খালি আপোনাৰ সহায় সহযোগিতা লাগিব, তুমি যেতিয়া বিচাৰে তেতিয়া পাবা। তাৰপিছত কৈছে আমাৰ অলপ সাপখিনি চিনাক্তকৰণৰ অসুবিধা হয় চিকিৎসকৰ। মই কৈছোঁ হ'ব, 24 ঘণ্টাই মোবাইল খোলা থাকে, ফোন মাৰিলে হৈ গ'ল। তাৰপিছত তাতে প্ৰগ্ৰেম হ'ল, তেতিয়া আকৌ তেওঁলোকে আৰম্ভ হৈ গ'ল সৰ্পদংশন ট্ৰিটমেণ্ট। অবিষাক্তটো আহি আছে, অবিষাক্তটো একো নাই, টিটেনাছ মাৰিছে, দুটামান এলাৰ্জি চাৰ্জি দি পেলাই বাই বাই দি আছে, 24 ঘণ্টা অবজাৰ্ভেশ্যন পঠাই দিয়ে। ফেটি সাপ আহি গ'ল নহয়, ফোন আহিছে ফেটি সাপ। মই সেয়াই হ'ল তোমাৰ এনুৱেল পৰীক্ষাৰ, তোমালোকে কৰা এতিয়া। কৈছে ব্লাড টেষ্ট কৰিছে, ব্লাড ক্লট গোটেই চাইছে, এই এণ্টিভেনম লাগিব দিয়ে 10টা। বিশ্বাস কৰিবি, সেইদিনাৰ পৰা আজিলৈকে বিশ্বনাথ হস্পিটালে আজিৰ ডেটলৈকে বিশ্বনাথ হস্পিটালে 500ৰ অধিক ৰোগী চালে। বিষাক্ত সাপ, অবিষাক্ত সাপ, সামান্য বিষাক্ত সাপ, আৰু 100% ৰিজাল্ট। বিষাক্ত সাপে কামোৰা মানুহো বচাইছে তেওঁলোকে, এটা দুটা নহয়। গোৱালা সাপ, যিটো অতি বিষাক্ত সাপ বুলি কয়, ব্ৰেণ্ডেড ক্ৰেট, সেইটো দংশনো মানুহ বচাইছে। ক'লা শংখ, ব্লেক ক্ৰেট, চাইলেণ্ট কিলাৰ, নীৰৱ ঘাতক যাক কোৱা হয়, সেইটো সাপৰ বিষয়ে মানুহ বচাইছে। চকৰি ফেটি অতি বিষাক্ত, সেইটো সাপৰ মানুহ বচাইছে। পিট ভাইপাৰ, ৰেড টেল পিট ভাইপাৰ, সেইটো সাপৰ মানুহ বচাইছে। বচাবলৈ একো নাই, বেছি চাব নালাগে। আজিকালি চব জনাৰ সুবিধাই আছে। RTI এটা মাৰি চালে গোটেই ওলাই যাব, ডিটেইলছ ওলাই যাব, মানুহৰ নাম, কি সাপে কামুৰিছিলে। মই বিশ্বনাথৰ হস্পিটেলক সকলো চিকিৎসক আৰু সেই নাৰ্ছগৰাকী, কিন্তু মই যে অলপতে ক'লো সেই নাৰ্ছগৰাকী, গোটেই টিমটোকে মই চেলুট দিছোঁ। আৰু তেওঁলোকৰ কাৰণে আমাৰ কাম সহজ হৈছে। এতিয়া আমাৰ কাম সহজ হৈছে, তেওঁলোক ধন্যবাদৰ পাত্ৰ আচলতে। ধন্যবাদ। আৰু মানুহ এটা কথা, ইয়াত এটা মানুহে কথা কৈ আছে, সৰ্পদংশনৰ মানুহৰ মৃত্যুটো দেখে, সুস্থটো নেদেখে। যেতিয়া ICU বেডত যেতিয়া এজনী মানুহ জীৱন মৰণলৈ চিঞৰ কাজিয়া লাগি থাকে, বাচি আহে, সেইটো কিন্তু মানুহে নেদেখে। মৃত্যু হোৱাৰ লগে লগে মৃত্যুৰ খবৰটো বেছিকৈ বিয়পি যায়। সেইটো এটা আমাৰ তাৰমানে জটিল। আৰু মৃত্যু হোৱাৰ লগে লগে মই সোমাই যাওঁ, কি কাৰণে মৃত্যু হ'ল সেইটো আমি চাওঁ। আকৌ ডক্টৰৰ নেগলেঞ্চি নে পেচেণ্টৰ নেগলেঞ্চি আছে, মই সেইটো চাওঁ। তেনেকৈ মই কেইবাটাও কেছ পালোঁ, কিন্তু এটা কেছতে মই আজি দোষিত ডক্টৰৰ নেগলেঞ্চি আছে। কোনটো কেছ? কেটেলা হস্পিটেলত। কেটেলা হস্পিটেলত যিজনী ছোৱালীক ট্ৰিটমেণ্ট দিছিলে,
ডক্টৰ লেট ছোৱালীজনী বিছনাত বেডত থাকেই মই ভাল হ'ম নে সুধি আছিলে সৰু কণমানি ছোৱালী দেখিলে দুখ লাগে তাই মৃত্যু মোৰ চকুৰ আগত হৈছে ভিডিঅ' চাইছোঁ আৰু তাই মৃত্যুটো কিন্তু নেগলেঞ্চি সেইকাৰণে মই ৰাইজক কৈ দিছোঁ এতিয়া কেটেলা হস্পিটেলৰ ওপৰত মোৰ তাৰমানে এতিয়া বিশ্বাস নাইকিয়া হৈ গ'ল কেনেকে অসাৱধান কেনেকে হ'ল তেওঁলোকে কি কৰিলে অসাৱধান মানে কেনেকে কৈছোঁ তেওঁলোকে ট্ৰিটমেণ্ট কৰিছে বুলি ক'লেতো মই নামানো ট্ৰিটমেণ্ট কৰাই নাই গোটেই ৰেকৰ্ডখিনি আছে উইথ ডকুমেণ্টছ মই গোটেইখিনি পাইছোঁ কেইটা বজাত এডমিট হৈছে কেইটা বজাত এণ্টিভেনম দিছে মোৰ হাতত গোটেই ডাটাখিনি আছে সেইকাৰণে মই আজি অহা 16 জুলাই ৱৰ্ল্ড স্নেক ডে তাৰমানে আজি 14 তাৰিখ আজি 13 তাৰিখ মই সেইকাৰণে তোৰ পডকাষ্টতে কৈছোঁ ৰাইজলৈ যে কেটেলা বৰগাঙত যিখন হস্পিটেল আছে মই কিন্তু সেইখন হস্পিটেল যাবলৈ মানুহ নকয় এতিয়া তাতো এণ্টিভেনম আছে এণ্টিভেনম থাকিলে এণ্টিভেনম হ'লে নহ'ব পেচেণ্টজন চাব লাগিব পেচেণ্টজনক ট্ৰিটমেণ্টটো ৰখি নাথাকে স্নেক বাইটৰ পেচেণ্টটো ৰখি সময় 1 ঘণ্টা আমি সোণালী সুযোগ বুলি কওঁ এজন পেচেণ্টৰ কাৰণে 1 ঘণ্টাটো গল্ডেন চান্স মানে খাপে খুটাৰ পিছৰ 1 ঘণ্টাটো আমি গল্ডেন চান্স 1 ঘণ্টাতে আমি তাক যিমান পাৰোঁ ট্ৰিটমেণ্ট দি আল নিব লাগে আজি কেটেলাই সেইটো অকণমান লেট কৰিলে আৰু সেই লেট কৰাৰ কাৰণে আমি এজনী ছোৱালী হেৰুৱালোঁ আৰু ডাঙৰ কথা কি মই কৈছোঁ অলপতে মৃত্যু হ'লে যে বহুত কথাটো নিউজৰ বাতৰি চাতৰি বিয়পি যায় আৰু এটা সৰ্পদংশনত ডেথ হোৱা কেছ মৃত্যু হোৱা কেছ আমি য'ৰ পৰা সজাগতা কৰিছোঁ আকৌ তালৈ লদি মাৰি তললৈ পেলাই দিয়ে আমাক আমি আকৌ আগৰ জেগালৈ আহি যাব লাগে কাৰণ ডক্টৰে এটা হেৰি নাহে আমি ফিল্ডত থাকোঁ ফোন আহিব মোলৈ হোৱাটছআপত দিব দাদা আপুনিতো এইটো কৈছে হস্পিটেল যাবলৈ আপুনি হস্পিটেল যাব কৈছে হস্পিটেলো গৈছে আপুনিয়ে কৈছিলে দাদা কিন্তু হস্পিটেল গৈ পেলাইতো ঢুকাই থাকিলে মোক মোৰ উত্তৰ নাইকিয়া হৈ যায় সেই 2-এজন ডক্টৰৰ কাৰণে এনেকুৱা হয় আৰু তেনেকুৱা ডক্টৰক একচুৱেলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক বা চৰকাৰ চকু দিব লাগে আচলতে এইবিলাক ডক্টৰ মোক খোলা কথা কৈছোঁ এইবিলাক ছাছপেনশ্যন বৰ্খাস্ত কৰিব লাগে কাৰণ তেওঁ ডক্টৰীটো চাৰ্টিফিকেট সেইটোৱে নাইকিয়া কৰি দিব লাগে ডিগ্ৰীটো ডক্টৰ ডিগ্ৰীটোৱে নাইকিয়া কৰি দিব লাগে তেওঁলোকৰ আঁতৰাই দিব লাগে ইমান ডাঙৰ এটা সমস্যা তাৰমানে ৰাতি দিন সংবাদ মাধ্যম চবৰ আগতে আজি অসমত কোন হস্পিটেল এণ্টিভেনম নাই প্ৰত্যেকখন হস্পিটেলতে এণ্টিভেনম তই আজি সাংবাদিক কিমান বছৰ হ'ল তইতো বহুত সাংবাদিক আগৰ পৰা কৰি আছোঁ তোক মই আগৰ পৰাই কৈ আছোঁ 4-5 বছৰ আগৰ পৰাই কৈ আছোঁ মই আজি 3 বছৰ হৈছে অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেল এণ্টিভেনম আপুনি কৈ আছে এণ্টিভেনম কিন্তু মই তাৰ আগৰ পৰাই চিঞৰি আছিলোঁ এণ্টিভেনম লাগে ক'ৰবাত মিটিং পাইছোঁ ক'ৰবাত সংবাদ মাধ্যমক পাইছোঁ মই এটাই খালি কওঁ যে এণ্টিভেনম অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেলত লাগে এতিয়াতো হ'লো সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ মই অসম চৰকাৰক তোমাৰ পেডকাষ্টৰ ফালেদি মই ধন্যবাদ জনাইছোঁ যিটো এটা দীৰ্ঘদিনীয়া হেৰি আছিলে সেইটো অভাৱ আছিলে অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেলত এতিয়া এণ্টিভেনম আছে কিন্তু প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেল আছে আমাক এণ্টিভেনমটো হ'লে ICUটো আমাক অলপ পাছতো কথা নাই কিন্তু এণ্টিভেনমটো মাৰিবই লাগিব প্ৰাথমিক চিকিৎসা সেইটোৱে প্ৰথম কিন্তু এণ্টিভেনম মাৰিব লাগিব এণ্টিভেনম মাৰি দিয়াৰ পাছতে পেচেণ্টটো ৰিকভাৰী হৈ থাকে লাগে যদি এণ্টিভেনমে নামাৰে যে ICUত ভৰাইটো কাম নাই ন সেইকাৰণে কৰ্ণকলতা চিভিল হস্পিটেলত টিটেনাছৰ বেজি নাপায় কিন্তু এণ্টিভেনম পায় এতিয়া এণ্টিভেনমৰ ৰুম লৈছে তেওঁলোকৰ সৰ্পদংশনৰ ট্ৰিটমেণ্টৰ এটা এক্সট্ৰা কোঠালি লৈছে অসমৰ প্ৰত্যেক জিলাত আছে এতিয়া আৰু সেইকাৰণে মই চৰকাৰক সেইকাৰণে ধন্যবাদ জনাইছোঁ মোৰ এটা দীঘলীয়া প্ৰচেষ্টা আছিল এইটো চিকিৎসকসকলো সক্ৰিয় হ'ব লাগিব চিকিৎসকসকল সক্ৰিয় নহ'লে এই যে কেটলা কেছটোৱে ক'লোঁ যদি চিকিৎসক সক্ৰিয় নহয় আজি সেই ডক্টৰজন চিকিৎসকজনৰ ওপৰত ভালকৈ এনকুৱাৰী হ'ব লাগে আৰু একচুৱেলি যদি এনকুৱাৰীত দোষী সাব্যস্ত হৈছে ছাছপেনশ্যন নহয় কিন্তু ডাইৰেক্ট বৰ্খাস্ত কৰিব লাগে কাৰণ এটা শিশুৰ লগত খেলিছে এজন বয়সস্থ মানুহ সৰ্পদংশন যদি মৃত্যু দুখ নালাগে এগৰাকী কণমানি উঠি অহা শিশু যিজনী চকুত তাৰমানে মই দেখি দুখ লাগিছে তাইক মোৰ নিচিনা মানুহ মোকে যে সপৰে মৃত্যু হয় মই তাই হাঁহি মৃত্যু হ'ম মোৰ জীৱনটো যদি বিচাৰহেঁতেন তাই যে ভগৱান যদি কোৱাহেঁতেন আপুনি আপোনাৰ জীৱন তাইক দি দিয়ে মই তাইক দি দিলোহেঁতেন এনেকুৱা কাৰণ মই কৈছোঁ নহয় এটা সৰ্পদংশনত মৃত্যু হোৱা মানে আমি বহুত নামি যাব লাগিব আকৌ নতুনকৈ কৰিব লাগিব আকৌ কৰি মানুহৰ মাজত
মানুহে কুৱেশ্যন কৰে, মানুহে কেতিয়াবা এনেকুৱা টাইপৰ খঙতো সোধে, কিছুমান ৰাজহুৱা স্থানত মানুহে খঙত সুধি দিয়ে, আপুনিয়ে কৈ থাকে হস্পিটেল মানুহটো কেনেকে মৰিল, আঙুলি দেখাই দেখাই এনেকে যেতিয়া ক'ব 10জন মানুহে চাই থাকে, লাজো পাওঁ, উপায়ো নাই, বাধ্য। তেতিয়া মনত পাই চিকিৎসক বিলাকৰ কথা। এই চিকিৎসক বিলাকে আচলতে নাকি লগাব লাগে, আৰু যদি চিকিৎসা কৰিব নোৱাৰে আশ্ৰমত যা, নহ'লে খেতি কৰ। আমি যিহেতু আজি সৰ্পদংশন আৰু সাপ এই বিষয়ে সজাগতাৰ কথাই আমি যিহেতু মূলত আমি আজি পডকাষ্টত পাতিম, আপুনি ধৰক আমি 7বিধ এতিয়া আমাৰ বিষাক্ত সাপ আছে নহয় জানো? আমাৰ অসমত এই সময়ছোৱাত ধৰক বাৰিষা বা গৰমৰ সময়ছোৱাত কোনবিধ সাপৰ পৰা ৰাইজ বেছি সাৱধান হ'ব লাগে? ধৰক ঘৰত, চৌহদত সোমাল, বাৰীত সোমাল, ভিতৰত সোমাল, কোনবোৰ বেছিকে? 7বিধৰ ভিতৰত 1বিধৰ পৰাই খালি সাৱধান হ'ব লাগে, আৰু বাকী 6বিধলৈ আপুনি একো সাৱধান হ'ব নালাগে। কোনবিধ? 1বিধতে তই সাৱধান হ, 6বিধ বাদ দে। 6বিধে কামুৰিলে গম পাবি, 1বিধ আছে কামুৰিলে গম নাপাবি। কোনবিধ? ক'লা শংখ, নীৰৱ ঘাতক। ৰাতি শুই থাকোতে কামুৰে যে। ক'লা শংখ, নীৰৱ ঘাতক, সেই সাপটোহে মই অলপ চিন্তা কৰো। কাৰণ কেতিয়া কামুৰি থৈ যাব, মাৰি থৈ যাব, গমেই নাপাবি নে শুই আছ, একেবাৰে নাথাকে। নাই কামুৰিলে নাই বমি হ'ব, নাই বিষাব, নাই তোৰ পেচাব জ্বলা পৰা তই গমেই নাপাবি। সুন্দৰ মৰণ, ইমান সুন্দৰ মৰণ, বুজিছা, ভাবিব নোৱাৰ। ৰাতিপুৱালে পেচেণ্টটোক গৈ পেলাই সুধিবি, উঠালি দেউতা, খুৰা উঠা, নুঠে, কি হ'ল? প্ৰেচাৰ ষ্ট্ৰক, ৰাতি হাৰ্ট এটেক হ'ল, পুষ্পমান কৰিবতো নিনিয়ে। প্ৰেচাৰ ষ্ট্ৰক হোৱা মানে কোনে কাটিব দিয়ে? ঘৰৰ মানুহে পুষ্প কৰিব লাগে, আৰু নালাগে দে। কোনো লক্ষণো দেখা নাযায় নেকি? লক্ষণটো মানে কেনেকে হৈছে, মেডিকেল লাইনত চায়েন্সৰ মতে অইন সাপে খুটিলে আমি 24 ঘণ্টা অবজাৰ্ভেশ্যন ৰাখোঁ, এই সাপে কামুৰিলে আমি 36 ঘণ্টা ৰাখোঁ। 36 ঘণ্টা ৰাখোঁ। মই তেজপুৰ গোটেই ডক্টৰছখিনিক মই ট্ৰেইনিং এটা দি আছিলে, মোক মাতিছিলে, মই গৈছিলোঁ। সেনে গোটেই সৰ্পদংশনৰ ওপৰতো বিশ্বনাথ জিলাৰ গোটেই ডক্টৰখিনিক মাতিছিলে, তাত এটা সৰ্পদংশনৰ ট্ৰেইন দিছিলোঁ মই, ধুনীয়াকৈ বুজাইছিলোঁ তেওঁলোকক। আৰু আপোনাৰ তোৰ মংগলদৈ ডক্টৰখিনি গোটেই দেই, মংগলদৈ জিলাৰ গোটেই ডক্টৰখিনি মই ট্ৰেইনিং এটা দিছিলোঁ। এই সাপটোৰ মানে কি ডক্টৰখিনিও চিন্তা হৈ যায়, তেওঁলোকে এইটোও কয়, মোক এতিয়াও কয়, ৰিচেণ্টলি পৰহি জামুগুৰিত এটা সাপ পালোঁ, ক'লা শংখ। মানুহ এগৰাকীয়ে মোৰ হোৱাটছএপত দিলে, দাদা এইটো কি সাপ? মই বোলো এইটো ক'ত আছে? বোলে আমাৰ চোতালত। মই বোলো কেতিয়া ওলাইছে? ৰাতি ওলাইছিল ন? ৰাতি ওলাইছে, কেইটা ওলাইছে? 9:30, 10টাত দাদা। মই বোলো এইটো নীৰৱ ঘাতক, চাইলেণ্ট কিলাৰ। দাদা আমাৰ মানুহটোৱে মুচুৰা গুমৰ পোৱালি বুলি ভাবিছিলে। তাৰমানে সাপটো দেখিবলৈ পুৰা মুচুৰা গুমৰ পোৱালি নিচিনা, গোটেই মুচুৰা গুমটোৱে মুচুৰা গুমৰ পোৱালি। নহয়, এইটো ক'লা শংখ, নীৰৱ ঘাতক, চাইলেণ্ট কিলাৰ। এই সাপটোৱেই চবতকৈ ডেঞ্জাৰ। সেই সাপটোৰ কথা গম পাই বিশ্বনাথচাৰিআলিৰ পৰা ফোন মাৰিলে ডক্টৰ ৰিপুণ চুতীয়াই, তেওঁ এৰিয়া, দাদা এইটো ইয়াত ওলাইছে। মই কৈছোঁ এটা নাই, বহুত আছে, দিয়া তোমালোকে পাবা পাৰে, একো নাই, চিন্তা কৰিব নালাগে। পেচেণ্টক খালি যিমান পাৰা গুৰুত্বটো সহকাৰে ৰাখিবা, যিমান গুৰুত্ব দিবা পেচেণ্ট সিমান সোনকালে সুস্থ হ'ব, আৰু তোমালোকে সিমান ভাল ৰিজাল্ট পাবা। গমেই যে নাপায় ৰাইজে, কামুৰি থৈ গৈছে, গমেই নাপায়। সেইকাৰণে উপায় আছে। সি ৰাতি বিচনাত শুবলৈ যায়, গা ৰুম বিচাৰি শুবলৈ যায়। গোৱালা সাপে গৰুৰ গাৰ ল'বলৈ যায়, গৰু গাখীৰ খাব নাযায়, গৰুৰ গাত পকাই নেগুৰে চেগুৰত ভৰিয়ে চৰিয়ে পকাই পেলাই গাৰ ৰুমটো লৈ থাকে। আৰু ব্লেক কেৰেটে মানুহৰ গাৰ ৰুম লৈ, মানুহৰ কাষতে গাৰ ৰুম লৈ শুই থাকিব। তই লাহেকৈ বাগৰি দিবি, তোক দি দিব। আৰু লাহেকৈ তই আৰু পোকে কামুৰিছে, শুই গলি, নিবিষাই নুফুলে, একো নহয়। কিন্তু এটা উপায় আছে, বহুত মানুহ, এইটো আমাৰ মৃত্যুৰ সংখ্যাটো ক'লা শংখই বহুত মানুহ মাৰিছে হিচাপ হৈছে। বাকী সাপটো ফেটি সাপে মাৰিলেও দেখা পাম, ৰাছেল ভাইপাৰ মাৰিলেতো দেখা পাম, ৰজা ফেপিডে মাৰিলে দেখা পাম, চব সাপে মাৰিলে, কিন্তু সি মাৰিলে দেখা নাপাওঁ। সি নামটোৱে দিছে চাইলেণ্ট কিলাৰ, নামটোৱে দিছে নীৰৱ ঘাতক। উপায় আছে, আঁঠুৱাখন তৰিব লাগিব, বিছনাখন সদায় জোকাৰিব লাগিব, দৰ্জাৰ তলত ফাঁক মাৰিব লাগিব। দৰ্জাৰ তলত কিছুমান গেপিং থাকে, এই গেপিঙত কাপোৰ চাপোৰ খোপা লগাই দৰ্জাখন আঁতি মাৰিব লাগে। 7টা বজাৰ পিছত যিবিলাক সাপৰ দংশন আহে আমি সদায় গুৰুত্ব সহকাৰে লওঁ। আৰু বিষাক্ত সাপবিলাক ৰাতি ওলায়, অবিষাক্ত সাপবিলাক যেনে ধৰা সাপডাল, মুচুৰা ঘোপাম বা ধুন্দুলি গুম, এইবিলাক সদায় দিনতে ঘূৰি ফুৰে, কিন্তু বিষাক্ত সাপবিলাক সদায় ৰাতি ওলায়। খোজকাঢ়ি গ'ল, ধৰক আন্ধাৰত খোজকাঢ়ি গ'ল, পটককে মাৰি দিলে, কোনোবাই গছকি দিলে, তাৰপিছত পটককে খুটি দিলে, মানুহটো গমেই নাপাব। ক'লা শংখই যিকোনো সাপ নাই, ৰাতি যদি আন্ধাৰত নেদেখাত গজা তলাই বিধে, কিমান সহজ কৰি দিছে চৰকাৰে বস্তুটো চাব গ'লে দেই, এইটো কিন্তু মানিব লাগিব। কিন্তু মই গৈ আছো, জেং এডালত লাগি গ'ল,
জেংডালত লাগি পেলাই মোৰ অকণ কাটিলে মোৰ নিচিনা মানুহ হ'লে বা তোমাৰ ঠোঁটৰ নিচিনা ধৰিলে তই ভাবি সাপে খুটিলে মোৰ প্ৰথম আহিব সাপটো কিন্তু আমি সাপ বুলি ক'লে ৰাতি আগতে কথা নাপাতিছিলো ন কি কৈছিল কচোন সাপ বুলি ক'লে কি কৈছিল মোৰ বুজিছে নাই দীঘল কওঁ আৰু কি কওঁ 3টা টপাৰ নাম কওঁ আৰু কি কওঁ অস্থি গষ্টি গন্ধা পক্ষী বুলি কওঁ আমাৰ আইতা ককা দিছে সাপ সাপ বুলি কোৱা ল'লে অস্থি গষ্টি গন্ধা পক্ষী বুলি কবি এনেকৈ আমাৰ তেনেকে এটা আছিলে ৰুল তেনেকে আগৰ দিনৰ আইতাহঁতে কৈছিলে সাপে কামোৰ এইটো কৈছে গজাল এটাই যদি ৰাতি আন্ধাৰত বিধিছে হস্পিটেল যা হস্পিটেলতো ব্লাডটো টেষ্ট কৰিব তই যদি এইটো সন্দেহ কৰে মোক সাপে খুটিছে মোক সাপে খুটিছে মোক সাপে খুটিছে মোৰ কিবা এটা হ'ব ভয় খাই আছ ন তোৰ হাৰ্টবিট বাঢ়ি আছে ন তোৰ প্ৰেছাৰ বাঢ়ি আছে ন সেইফালে এটা অপকাৰ হ'লে নহয় তই তাতকৈ কি ইমান টেনশ্যন ল'ব লগা আছে ফ্ৰী অফ কষ্ট হস্পিটেল গ'লে ফ্ৰী চিভিল গ'লে ফ্ৰী তই গুচি গ'লি ব্লাডটো টেষ্ট কৰিলে ব্লাডটো টেষ্ট কৰাৰ পিছত আধা ঘণ্টাৰ ভিতৰত 15 মিনিটৰ ভিতৰত ৰিপৰ্ট দি পাই যায় 20 মিনিটৰ ভিতৰত ৰিপৰ্টত পাই যাবি তোক নাই একো নাই তই যা গুচি আহ ঘৰলৈ কিন্তু হস্পিটেল গ'লে কিন্তু আমাৰ এটা ৰুল বনোৱা হৈছে দেই মেডিকেল লাইনত এটা ৰুলছ আছে 24 ঘণ্টা ৰাখি দিয়ে আজিকালি তেনে কিমান ভাল হৈছে এতিয়া থাকিয়ে হওক লাগিলে ভাল হৈছে 24 ঘণ্টা ৰাখি দিব ক'লা সংশয় কামুৰিলে কিন্তু 36 ঘণ্টা ৰাখে ক'লা সংশয় 24 ঘণ্টাৰ পিছতো তোৰ আহিব পাৰে 36 ঘণ্টা ৰাখে সেইকাৰণে কোনো ডক্টৰে তাৰমানে 24 ঘণ্টা এডমিট কৰি ৰাখি দিয়ে 24 ঘণ্টা যাবলৈ দিয়ে আৰু এইটো ভালো হৈছে কাৰণ মানুহটো ছেফটিৰ কাৰণে কৰি আছে ঘৰত মানুহটো আহি যাব আগত যদি আহ নিজৰ মতে আহিব লাগিব তাতকৈ ইমান ৰিস্ক ল'ব কিয় প্ৰথম মানুহক মোক সোধে মানুহ এজনে মোক সাপটো পঠাই দিয়ে বা দাদা মোক এইটো সাপে দংশন কৰিছে মোৰ মাক মোৰ ভণ্টিক মোৰ খুৰাক মোৰ ভনীক মই বোলো এইটো অবিষাক্ত সাপ কৈ দিয়ে পেচেণ্ট লগে লগে জাপনি দিয়ে আৰু যে ডাঙৰ এটা বিজয় হৈ আহিছো আৰু অবিষাক্ত বুলি ক'লে কিন্তু কওঁ লগতে কিন্তু কওঁ কিন্তু তোমালোকে এটা কাম কৰা হস্পিটেল যোৱা হস্পিটেল এইকাৰণে যোৱা ব্লাডটো টেষ্ট কৰি লোৱা গৈ মোৰ কথা কিয় বিশ্বাস কৰিছা তোমালোকে পেচেণ্টক মই উল্টাই কওঁ মোৰ কথা কিয় বিশ্বাস কৰিছা ব্লাডটো টেষ্ট কৰা গৈ ব্লাডটো টেষ্ট কৰিলে গম পাই যাবা ডক্টৰে চাব নহয় মইতো ডক্টৰ নহয় তাৰপিছত গৈ পেলাই সেইটা ৰিপৰ্টটো পাব ব্লাডত পাব নৰ্মেল আহি গ'ল পিছদিনা একদম লিখিব ফেচবুক সৌৰভ দাস ছাৰৰ কথা পাতিলো এনেকে ক'লে চাই ক'লে ধামাকা দি দিয়ে আৰু এতিয়া ৰাছেল ভাইপাৰটো আমাৰতো এতিয়া তেজপুৰ বিহগুৰি অঞ্চলৰ পৰা বেছিৰাটো ওলাইছিলে নেকি মাজতে বেছিৰাটো ওলাইছিলে ৰাছেল ভাইপাৰৰ কাৰণে আমাৰ কাৰণে এটা আতংক হৈছে এতিয়া সাপ আতংক নহয় দেই সাপ আপোনাৰ উপকাৰী তোৰ না এনেতো উপকাৰী আতংক নহয় ৰাছেল ভাইপাৰৰ কথা কি ক'ব সৰ্পক বচাম বুলিয়ে যুদ্ধ কৰি আছো তই যদি আতংক কম মইতো কথাটো উঠাই ল'ব লাগিব আতংক নহয় কিন্তু ৰাছেল ভাইপাৰ কি ক'ব ৰাছেল ভাইপাৰটো একো নহয় এয়া খাবৰ নিচিনাই আমি এটা কেছ আমাৰ এজন ল'ৰা আমি ঢুকালো সেইটোৱে কৈছে মই বস্তুটো প্ৰথম তদন্ত কৰোঁ ক'ত কেনাটো লাগিছে আমিতো গায়ক ভুলটো দিব নোৱাৰো ন সি আধা কিলোমিটাৰ ঘৰলৈকে দৌৰিছিলে দৌৰি টাইম লাগে দৌৰোতে সি গোটেই হাতপিৰ চোতালত পৰি গ'ল 1 মাহৰ আগতে দেউতাক ঢুকাইছে ঘৰৰ অৱস্থা বহুত বেয়া হস্পিটেল আনিম বুলি ক'লে গাড়ী মটৰ নাই সিহঁতৰ খুজি মাগি খোৱা মানুহ তেনেকুৱা পৰিৱেশ একেবাৰে অৱস্থা বহুত দুৰ্ভগীয় তাৰপিছত আমাৰ এটা গ্ৰুপ আছিলে মোৰ গ্ৰুপৰ পৰা আমাৰ সভাপতি গ্ৰুপ এটা আছিলে আমাৰ আমি তেওঁলোকক আমাৰ মেম্বাৰখিনিৰ পৰা উঠাই পেলাই প্ৰায় 70,000 মান টকা দিছোঁ আমি তেওঁলোকক এই কেছটো হোৱাৰ পিছত পৰিয়ালটো অৱস্থা ইমান বেয়া ঘৰৰ অৱস্থা নাই ঘৰৰ পানী পৰে ঘৰটো বোলে বনাই লওক এনেকৈ আমি এটা হেৰি কৰি দিছিলোঁ আৰু মই এটা পোষ্ট দিছিলোঁ তেতিয়া পোষ্টটো দিয়ালৈ তেওঁৰ মাকৰ পাছবুকটো হেৰি দিছিলোঁ তাতে বহুত টকা সোমালে ইমানে পূৰ্বক ইমানেই নাজানা মানুহ ATM চলাব নাজানে তেওঁলোকেনো কেনেকৈ জানিব সাপে একো নাজানে হস্পিটেল যেতিয়া লৈ আহিলে ওচৰৰ মানুহ 2-3জন মিলি পেলাই মিছন আনিলে মিছনত আনোতে তাৰমানে তাৰ অৱস্থা একেবাৰে বেয়া 10টা মাৰিলে 20টা মাৰিলে 30টা মাৰিলে তাৰপিছত বহুত দেৰি হ'ল কিন্তু ৰাছেল ভাইপাৰ এটা বস্তু দেই ৰাছেল ভাইপাৰ এটা ডাঙৰ কথা আছে দেই ৰাছেল ভাইপাৰ যদি বাইট কৰে 99% মানুহক কিন্তু সুস্থ হোৱাৰ পিছতো কিডনি ডায়ালিচিছ কৰিবই লাগিব কিডনিত এটেক হয় 99% মানুহৰ খত এটা মানুহে নকৈ পাৰে 99% মানুহৰ কিন্তু ডায়ালিচিছ কৰিবই লাগিব কিডনি অইন খাপে মাৰিলে কিডনি নাপায়গৈ ৰাছেল ভাইপাৰ মাৰিলে কিডনি পায়গৈ আৰু খুব স্পীডত যায় বিষটো স্পীড নহয় আচলতে সি জাম কৰে অলপ ৰাছেল ভাইপাৰ এটেকটো জাম কৰে অলপ জাম কৰিব সি লাডু হৈ থাকেতো তাৰমানে সি আৰু য'ত মাৰি মিছ নহয় এইবিলাক সাপৰ এইটো ডাঙৰ কথা সাপে মাৰিলে মিছ নহয় আমি যদি গছডালত গুটিটো মাৰি লগাব নোৱাৰো কিন্তু সাপে যে মাৰিম বুলি কৈছে তো য'ত মাৰি মাৰিবই কিন্তু সাপৰ মিছ নহয় আৰু সেইকাৰণে
মই এইবিলাক বস্তু চাইছো মাৰ্চেল আৰ্ট টাইকেণ্ডো শ্বুটিং যিবিলাক স্পৰ্টছৰ বস্তুবিলাক ন চব সাপৰ আহি এইবিলাকে লৈছিলে চাগৈ চাই বোলে কম্ফু চম্পুলে সাপৰ আহিটোৱে সেইকাৰণে মিছ নহয় কিন্তু ৰাছেল ভাইপাৰে এটেক কৰাৰ পিছত ৰাছেল ভাইপাৰ পিছত তাৰপিছত কিডনি বেয়া হৈ যায় নেকি মানুহ যদি মানুহজন ডেথ হৈ সি তন্ময়টো হৈ গ'ল তন্ময় কেছটো হৈ গ'ল তন্ময় থকাৰ পিছত তাৰ পিছতো মানে কি আছে ডায়ালিচিছটো কৰি থাকিব লাগিব কাৰণ তাৰ ইমান বিষ তাৰমানে তাৰ দাঁতেদি অট'মেটিক বিষ ওলাই থাকে বিষটো ৰাছেল ভাইপাৰে খুটাৰ পিছত মানুহ বাচিছেনে বাচিছে বঙাইগাঁৱত বাচিছে আমাৰ বঙাইগাঁও ডক্টৰ বঙাইগাঁও হস্পিটেলত বাচিছে এইটো ৰেকৰ্ড আছে মোৰ তাত ডেটটো পাহৰিলো মোৰ তাত লিখা আছে বাচিছে আৰু বাচাত বাচি যাব মই কৈছো না মানুহজনক অধৈৰ্য পৰা নাৰ্ভাছ হ'ব দিব নালাগে মানুহজনক ভয় পেনিক কৰিব নালাগে মানুহজনক ধুনীয়াকৈ নি পেলাই লৈ যাব লাগে আৰু ট্ৰিটমেণ্ট এটা এণ্টিভেনম এটাই কব্ৰা যি ফেটি খাবৰ যিটো তাৰ সেইটোৱে হয় পৰিমাণ এনেকৈ খালি আচলতে মানে উশাহ লোৱাত কষ্ট পায় আমি দুটাত লৈ যাওঁ হিমটক্সিন নিৰটক্সিন ফেটি খাপে মাৰিলে তোৰ নাৰ্ভত আহিব মানুহৰ লগে লগে কমত আহি গ'ল লাহেকৈ ই মাৰিলে হিমটক্সিন উশাহ লোৱাত কষ্ট আহি গ'ল তেনেকেই বস্তুবিলাক হয় আৰু ডাঙৰ গৌৰৱৰ কথা এতিয়া ৰাছেল ভাইপাৰ কিন্তু গুৱাহাটীত জুত আছে এতিয়া 5টা মই দি থোৱা আছে মই গুৱাহাটীত জুত 5টা দি থৈছো মই ৰাছেল ভাইপাৰ ধৰি পেলাই গুৱাহাটীত জুত দিছো শোণিতপুৰৰ এজন ডিঅ'ফু আছিলে CMক চাগত তেলাবৰ কাৰণে CMৰ পেজত দি দিছে আমি ৰাছেল ভাইপাৰ ধৰি পেলাই বুজিছা এটা খোলা কথা এজন ডিঅ'ফু আছিলে বেছি দিনৰ কথা নহয় যোৱা 2 বছৰ আগত কৈছো মই ৰাছেল ভাইপাৰ ধৰিছো তেওঁ পেজত দি দিলে যে ৰাছেল ভাইপাৰ ৰেস্কিউ টু তেজপুৰ বুলি এনেকে কিন্তু মোৰ নামটো দিব নোৱাৰিলে মোৰ নামটো নিদিলে এইটো CMকো তেলামি CMে জানিব তাৰ CMৰ পেজত আহিল CMৰ পেজত আকৌ চবে লিখাত লাগি গ'লে চালা সৌৰভ বৰকটে ধৰিছে তহঁতে নাম পাইছ একদম তাৰমানে ধুলাই দি দিলে বুজিছ মানে চাই থাকে ন কিছুমান মানে দেখি থাকে তো তই নিজে চাচোন ধৰিছো মৃত্যুৰ লগত যুদ্ধ কৰি ৰাছেল ভাইপাৰ বুলি ক'লে আমি দেখি আছো দিনে ৰাতি আপুনি কি কৰি আছে ৰাছেল ভাইপাৰটো মই ধৰিছো 5টা ধৰিছো মই খালি বন বিভাগক এটাই কৈছো যাতে ৰাছেল ভাইপাৰ আমাৰ অসমৰ বনাঞ্চলত এৰিব নালাগে কাৰণ এইটো অসমত নাই আমি ইয়াৰ সংখ্যা কমাব লাগে আমাৰ একেটাই আমুৱাই গৈছে ইমানখিনি আছে কব্ৰা ফেটি খাব পাৰ্টি কৰি সবখিনি ক'লা শংখ পাৰ্টি কৰি সবখিনি ৰাছেল ভাইপাৰ যিহেতু ইয়াৰ সাপ নহয় তাক জুত ৰখা ব্যৱস্থা আৰু জুত তেতিয়া ৰখা ব্যৱস্থা কৰিলে জু গোৱাৰ হেৰিত আছে 5টা আছে আৰু এটা ট্ৰিটমেণ্ট কৰিব দিছিলো কাজিৰঙাত পঠাইছিলো CWRCত তাৰমানে তাক মাটিমাহ কাটি আছিলে মাটিমাহ গছ মাটিমাহ কাটোতে মাটিমাহ কাটি কাচি দি তাৰ পেটটো কাটি গ'ল তাক দিলো তাক মৃত্যু হ'ল তাতে এটা 5টা জীৱিত অৱস্থা আছে ইয়াত মই সেইকাৰণে কওঁ যে ৰাইজে যায় ৰাছেল ভাইপাৰ চাই আৰু মোলৈ ফটো পঠায় মই কিন্তু দিয়াৰ পিছত মই যোৱা নাই মই এতিয়ালৈকে যোৱা নাই মোক বহুতে কৈ আছে চবটা আহিব মই যাম আৰু বিশেষকৈ আমি কামবিলাক কেনেকৈ চাম মোৰ কথাটো কি হৈছে মই ৰাতি বহুত টাইম সাৰ পাই থাকিব লাগে ফোন আহিলে ফোন ধৰিব লাগে কাৰণ মোৰ ফোনটো সদায় সাপৰে আহে মোৰ বেলেগ ফোন নাহে আৰু এইখিনি সময়তো আৰু বাৰিষা সময়ত সাপ আহে আৰু মই বেছি কোনটোত গুৰুত্ব সাপ ওলোৱালৈ গুৰুত্ব নিদিওঁ তোমাৰ ঘৰত তোৰ ঘৰত সাপ সোমাই থাক তোৰ ঘৰত সাপ সোমাই থাক মই এইটো গুৰুত্ব সৰ্পই দংশন কৰিছে নি মই সেইটোতে গুৰুত্ব দিওঁ সাপ ধৰিও শেষ কৰিব নোৱাৰো সাপ মাৰিও শেষ কৰিব নোৱাৰো মানুহক বচাব লাগে সাপ ধৰিও শেষ কৰিব নোৱাৰে সাপ মাৰিও শেষ কৰিব নোৱাৰে সাপৰ মাজত যিটো মানুহৰ অন্ধবিশ্বাস আছে মই অলপ আগতে প্ৰথমতে কৈছিলো এজন দুজন বহুত মানুহৰ জীৱনৰ লগত মোৰ এটা স্পৰ্শ হৈছে আৰু সেইটোৱে মোক নিজকে তাৰমানে এটা মই ভগৱানে যে মোক সৃষ্টি কৰিছিলে বা পঠাইছিলে মানুহ হিচাপে এই কৰ্মটো কৰিবলৈ সেইকাৰণে মই ভগৱানৰ গত যে এটা খেয়াল লৈছো আৰু মই ভাল পাওঁ মই এনেকুৱা হৈ যায় পেচেণ্টে তাৰমানে ডক্তৰকো ভৰসা নকৰে মুখে ভৰসা কৰে এতিয়া মিছন হওক টাইমছ হওক য'ত হয় মানিব লাগিব কিন্তু এটা কথা দেই টাইমছ হস্পিটেলৰ ট্ৰিটমেণ্টটো বৰ চুপাৰ কিন্তু টাইমছ হস্পিটেলৰ ট্ৰিটমেণ্ট কিন্তু বহুত চুপাৰ সিহঁতে তাৰমানে বহুত ৰিস্ক লৈ লয় এটা কেছ যিটো কেছ শুভম বুঢ়া বুলি আছিলে মিছনত লৈ আহিলে মিছনত তাৰমানে ICU নাই মিছনত ICU নাই বাপেকৰ কোলাতে ল'ৰাই শুই গ'ল সিহঁতে কৈছে আপোনালোকে মিছন মেডিকেল লৈ যাওক তাৰমানে একদম কণ্ডিশ্যন বেয়া ঘৰৰ মানে ভাবিলে আৰু নাবাচে আৰু এনেকুৱা এটা হ'ল গৈছে বুলিয়ে ভাবি ল'লে তেতিয়া মোক ফোন কৰিলে বাবুদাক ক'ত নিম টাইমছত ভৰা ওচৰত আছে টাইমছখন ভৱানীক ফোন কৰিলোঁ ভৱানী পেচেণ্ট গৈ আছে চাই দিয়ক পঠাওক একে খাৰতে দেই একে খাৰতে
তাৰপিছত আইচিউত ভৰাই ট্ৰিটমেণ্ট ল'লে 2-3জন ডক্টৰ লাগে, ট্ৰিটমেণ্ট ভালে গ'ল। মইতো এইকাৰণে কৈছোঁ, মই ভৱানীক কৈছোঁ, মই সৰ্পদংশন হ'লে কিন্তু মোক টাইমছতহে সোমাব। মোক টাইমছত কিয় সোমাব? টাইমছত তাৰমানে বিশ্বনাথৰ ডক্টৰ ৰিপুণ আহি যাব, ৰিপুণ চেতিয়া আহি যাব মোৰ বেমাৰলৈ, জেকব জংচন আছে মিছনৰ, সিও আহি যাব, কেইবাটাও ডক্টৰে মোক ট্ৰিটমেণ্ট কৰিব, মোক বচাব। সেইকাৰণে মই চবকে কৈ থাকোঁ, মোক বোৱা লাগে টাইমছতে ভৰাবি। মই লগৰকেইটাক কৈ থাকোঁ। আৰু আমাৰ সৰ্পবন্ধু যিখিনি আছে তেজপুৰৰ, মই ডাইৰেক্ট কওঁ, আমাৰ সৰ্পবন্ধুটো সাপ ধৰোঁতে কেতিয়াবা এক্সিডেণ্টলি বাইট হ'ব পাৰে। আৰু মই এইকাৰণে কৈছোঁ, এতিয়া মই নধৰোঁ, মোৰ ল'ৰা ছোৱালী বহুত হৈ গ'ল। এতিয়া আপোনাৰতো এটা সাংঘাতিক ডাঙৰ টিম, আৰু ডাঙৰ টিম মানে অসমত নাই এইটো টিম। অসমত আমাৰ প্ৰত্যেক বছৰে 10জন ৰাজহুৱাভাৱে 16 জুলাই আমি 10জন ল'ৰা ছোৱালীক আমি, এইবাৰ ছোৱালীজনীও আছে, এইবাৰ এজনী ছোৱালীকো দিম, সৰ্পবন্ধু নাম দিম। তই এটা সৰ্পবন্ধু কোনে দিছে? ৰাজহুৱা হ'ব লাগিব, সংবাদ মাধ্যমত যাব লাগিব যে অমুকৰ হেৰিত আজি এইটো সৰ্পবন্ধু দিয়া হৈছে। এইবাৰ 10জনক দিয়া হ'ব সৰ্পবন্ধু। শিৱসাগৰ আছে, চৰাইদেউৰ পৰা আহিব, নলবাৰীৰ পৰা আহিব, ৰহাৰ পৰা আহিব। যোৱাবাৰ 10জন দিছোঁ, এবাৰ 10জন দিছোঁ। মোৰ কথাটো হৈ গ'ল কি, আগতে সাপটোৰ দংশন কৰাৰ লগে লগে ঘৰৰ মানুহখিনিক বুজাবলৈ সৰ্পবন্ধুটো আছে, সি জানিব কোন হস্পিটেলত কি এণ্টিভেনম আছে, তাক ট্ৰেইনিং দিয়া হয়। তাক আমি প্ৰথমে ট্ৰেইনিং দিয়া, তোমাৰ কোনখন হস্পিটেলত ক'ত আছে এইটো ৰাইজক জনাব লাগিব। সাপটো ধৰি পেলাই তুমি অকল বেগত ভৰালে নহ'ব, সাপটোৰ বিষয়ে তুমি ডিটেইলছ ক'ব লাগিব, জানিব লাগিব। নাই ডিটেইলছ কৈ দিয়ে পাব্লিকক। সি যেতিয়া ডিটেইলছ কৈছে তাৰ পেজত বা ফেচবুকত দি দিছে, সেইটো বাৰু 10জনে গম পাইছে, 10জনৰ পৰা 100জনে গম পাইছে। প্ৰচাৰ মাধ্যমটো মানে এনেকৈ শুকুৱাই দিছোঁ। আৰু সিহঁতকো কৈছোঁ যে তোমাক যদি সৰ্পদংশন হয় তুমি কি কৰিব লাগিব, এইটো কৈছোঁ। সেই গোটেই কথাখিনি মই ট্ৰেইনিঙত আমি দিছোঁ। আৰু কিছুমানক আমি কেনেকৈ কৰোঁ, খুব কম পৰীক্ষা লওঁ, এই 10জন কাৰোবাক পৰীক্ষা লৈ লওঁ, কেনেকৈ লৈছোঁ, ভিডিঅ' ৰাখি দিওঁ, ভিডিঅ' কলিং কৰোঁ, তুমি ক'ত আছা এনেকৈ সুধোঁ, বোলে মই অমুক কৰিছোঁ, তুমি তোমাৰ ৰুমত তুমি বাহিৰত আহা, এনেকৈ ক'ম, বাহিৰত মুকলি জেগা লৈ ল'ম, তুমি কোৱাচোন বিষাক্ত সাপকেইটাৰ নাম, সি লগে লগে কৈ দিয়ে। হা, সাপে খুটিলে তুমি কি কৰিবা, নাবান্ধো, ট্ৰিটমেণ্ট ল'ম, হস্পিটেল যাম, পৰীক্ষা ল'ম। মই তেনেকৈ আপুনিতো নিজে কৰি আছে, আপোনাৰ চৰকাৰীভাৱে কিবা সাহায্য কিবা? এইটোহে বৰ ডাঙৰ কথা সুধিলি। চৰকাৰেতো আজিলৈকে ফুটা কৰি দিয়া নাই কোনো। আপুনি ইমান ডাঙৰ টিম এটা আপুনি ফৰ্ম কৰিছে, আপুনি ট্ৰেইনিং দিছে, মানুহখিনিক আপুনি লগাই আছে, তেওঁলোকে নিজে জাগাই জাগাই এতিয়া সৰ্পবান্ধৱ, আপোনাৰ গোটেই টিম সৰ্পবন্ধু, এইবিলাক সব বন্ধু, মই সৰ্পবান্ধৱ, আপুনি বান্ধৱ, বাকীবোৰ চব বন্ধু, মিনিং এটাই একেটাই। কিন্তু আপোনাৰ এই টিমটো আপুনি চলাবৰ কাৰণে আপুনি অকল নিজৰ উদ্যোগত, মোৰ নিজৰ উদ্যোগত, তাৰমানে এতিয়া তেজপুৰৰে আমাৰ বিশিষ্ট ব্যক্তি কেইজনমান, জীৱ জন্তু প্ৰকৃতি ভাল পোৱা, তেওঁলোকে যোৱা এইবাৰ 3য় বৰ্ষটো তেওঁলোকে এটা প্ৰগ্ৰেম পাতিলে যে আমি ইমান কাম অকলে অকলে চৌৰপতি কৈছে, আমি চৌৰপতি কি একো দিব পৰা নাই, আমি চৌৰপতি নাম জীয়াই ৰাখিব লাগিব। মই তেতিয়া বোলে চালা মোক মাৰিয়ে দিলে ইহঁতে, মোক মাৰিয়ে দিলে বোলে। এটা আছিলে আমাৰ এই ডাঙৰে মানে, আমাৰ মণি দা আছিলে, টুটুমণি কলিতা আছিলে, বাপধন দাস আছিলে, ৰিংকু পাল আছিলে। ইহঁতে ক'লে আমি সৌৰভ দাক ৰাখিব লাগিব। মই বোলে কি কয়, ইহঁতে কৈছে দাদা আপোনাৰ নামত আমি এটা প্ৰগ্ৰেম পাতিম। তেতিয়া মই সৰ্পবান্ধৱ সৌৰভ বৰকটকী টিমৰ সৌজন্যত এটা টিম বনাই দিয়া হ'ল। আৰু মই যিমান খৰচ কৰোঁ, সাপ উদ্ধাৰ কৰিব যাওঁ বা ক'ৰবাত সৰ্পদংশন, আমাৰ ল'ৰাও গৈছে, গাড়ী বাইকত আমাৰ তেল লাগে, মই দি দিওঁ, 100 টকা লৈছে তেল ভৰা, চাহ খাই আহিবি দেই। মই দুটা কথা কৈ আছোঁ, মোৰ লক্ষ্য এটাই আছিলে, মই সাপ বচাব লাগে আৰু মানুহৰ মাজত অন্ধবিশ্বাস কটাব লাগে। মই অন্ধবিশ্বাস কটাবৰ কাৰণে আৰু সাপ বচাবৰ কাৰণে, সাপ নাথাকিলেও আমি কিন্তু বিপদত পৰিম, সেইটোতো আপুনি কৈছে, আমি বিপদত সাংঘাতিক বিপদ। সেইকাৰণে মই কৈছোঁ যে আমি এই দুটা মোৰ লক্ষ্য, আৰু মানুহৰ মাজত ভুলটো অঁতাব লাগে, অন্ধবিশ্বাসটো। আৰু সেইকাৰণে মই লাগোতে এতিয়া কোনোবা গৈ যে বাৰু সৌৰভ দা এই এতিয়া মই বিহু যাব লাগিব, মই কৈছোঁ ৰহ তাতে কাম আছে, গুগল পে'তে 100 টকা ভৰাই দিওঁ, তেল ভৰাই যায়, সাপটো বচাগৈ গুচি যায়। আৰু এনেকৈ মানে মোৰ ল'ৰা ছোৱালীখিনিয়ে, মোৰ ল'ৰা ছোৱালীয়ে মোক ইমানেই সন্মান দিয়ে, মই ভাবিব নোৱাৰোঁ, মোক আহি পেলাই পূজা কৰে, কোনোবাই মোক পূজা কৰে, সেৱা ধৰি কৰি থাকে এনেকৈ। এতিয়া অসমৰ বিভিন্ন জিলাত মই যে ক'ৰবাত যাওঁ বুলি গম পাইছে, মই ঘৰ পেটা কিবা এটা কাৰণে গ'লোঁ, ধৰ বৰপেটা, মই বৰপেটা যাম, মোক লগ ধৰি পেলাই ৰাস্তাত মানুহ বহুত ৰখি থাকে, চাব বিচাৰে, কোনোবাই সাপৰ বিষয়ে জানিব বিচাৰে, দাদা মই অমুক চেণ্টাৰত আছোঁ, মই চিনিও নাপাওঁ, সি আকৌ লোকেশ্যন দেখো নহয়, আপোনাক টেগ কৰি কয় এইটো কি সাপ, সৌৰভ দা কওকচোন, এইটো কি কৰিম, আমাৰ ঘৰত সাপ সোমাইছে, আপুনি যিটো গ্ৰুপ হোৱাটছএপ গ্ৰুপ খুলি থৈছে তাতেইতো বহুতে, প্ৰকৃতি গ্ৰুপ এটা আছে, এইটো বহুতে দিয়ে।
এৱাৰনেছটো মানে কি মই তো এই যে ক'লি যে চৰকাৰ বা কোনোবা সন্থা কোনোবা NGO ইহঁতৰ পৰা যদি মই সহায় ল'ব যাওঁ মোৰ কামটো তাৰমানে সহজ আধৰুৱা হ'ব মই সেইকাৰণে কৰোঁ পৰা সহায় নবলৈ কৰি আছোঁ দিশটো সলনি হৈ যাবগে দিশ সলনি যাব কিয় সলনি হ'ব মোক মানুহে যিটো ৰেচপেক্ট দিয়ে সন্মান দিয়ে সেইটো ল'ৰা ইয়াক চৰকাৰে পইচা দি আছে কাৰণে কৰি আছে ইয়াক NGO চলাই আছে কাৰণে কৰি আছে নক'ব জানো মই আজি নিজৰ ওপৰত কৰি আছোঁ আৰু মই বস্তুটো মই বুলি কোৱা নাই কিন্তু আমি বুলি কৰিছোঁ যদি মই বুলি সৌৰভ বৌতিকে কৰিব যাওঁ ক'লে কি হ'ব জানো এই ঘৰৰ ভিতৰতে গম পাই থাকিব আমি বুলি কৈ দিয়াৰ লগে লগে এটা অসমে গম পায় ভাৰতে গম পায় মোৰ বন্ধু আছে ডুবাইত আছে মোৰ বন্ধু এইটো কি বুলি কয় চাউথ কোৰিয়াত আছে সিহঁতে মোলৈ মেইল কৰি থাকে মই এজন ব্যক্তি যি এটা অপশ্যন পাইছোঁ ইমান সুবিধা পাইছোঁ শ্ৰীলংকা যাবলৈ মই যাব লাগে মোৰ চব ৰেডি মই যাম শ্ৰীলংকা যাম আৰু এটা NGO মোক হেৰি কৰিছিলে মোক তেতিয়া এজন মোৰ দাদাই আছিলে চেমন্ত লকৰ স্প্ৰিং ভেলী মোৰ লগত ডাঙৰ বহুত চিনিয়ৰ মোৰ আকৌ বন্ধু কিন্তু সদায় দেই মনত ৰাখি মোৰ বন্ধু তই চাবি মোৰ সৰুবিলাকে বন্ধু আৰু ডাঙৰকেইটাহে বন্ধু মোৰ সমকক্ষ কিন্তু বন্ধু নাই কিন্তু সমকক্ষ বন্ধু ৰাখিবি লেং মাৰিব সেইকাৰণে মই সমকক্ষ বন্ধু সদায় তাৰমানে কি জানো এটা জেলাচি ভাৱ থাকে সৰুটো জেলাচি কালত কৰিব সি আৰু ডাঙৰটোৱে কি কৰিব ডাঙৰটোৱে ক'লে আশীৰ্বাদ দিব সৰুটোৱে ক'লে ধৰে মোক সেৱা কৰিব সমকক্ষ থাকিলে মোক লেং মাৰিব সেইকাৰণে মই অলপ বস্তুবিলাক তেনেকৈ চলোঁ আৰু তাৰ মই ক'লোঁ যে শ্যামন্তদাই ক'লে সৌৰভ অসমৰ পৰা যদি চব যায়গৈ থাকিব কোন ইয়া মই এনেকৈ কৈছিলে বুজিছ তেতিয়া মই ক'লোঁ দে মই নাযাওঁ থাকি যাম থাকি গ'লোঁ সেইকাৰণে মোক বহুত NGO বিচাৰিছে বাৰু বহুত NGO মোক বিচাৰিছে মই বাংগালোৰ টাটা ইনষ্টিটিউট অফ টেকনলজি ছায়েন্সতো গৈ লেকচাৰ দিছোঁ তাতো মই ভাষণ দিছিলোঁ তাৰ মানে কি কয় জানো অসমত বোলে সৰ্পদংশন হ'লে বোলে চিকিৎসা হস্পিটেল নাযায় জৰা ফুকা কৰে তেতিয়া জৰা ফুকা কৰে বুলি মোক কৈছিলে তেতিয়া মই চিন্তা কৰিছোঁ নাই এই ৰং হে ये आप लोग जो बोले ये रॉन्ग है मेरा पास एविडेंस है এনেকৈ ক'লোঁ मुझे 2 मिनट टाइम दीजिए তেতিয়া মই এটা ৰেকৰ্ড হৈছিলে অসম নাই ভাৰততে হোৱা নাই এইটো ৰেকৰ্ড অসম হোৱা নাই এইটো ভাৰততে এইটো ৰেকৰ্ড হোৱা নাই এইটো প্ৰথম ৰেকৰ্ড এটা 8মহীয়া বাচ্চা কোবৰা বাই থৈছিলে ফেটি খাপে খুটিছিলে 8 মাহৰ বাচ্চাক টিটেনাছ দিব নোৱাৰে এণ্টিভেনম দিব লাগিব মোক ফোন কৰিলে নগাঁও আমনিপা সৌৰভ দা এইটো মই জখলাবন্ধা নিম নে মিছন নিম মই তেতিয়া কৈ দিলোঁ নাই 2022 মই মিছন আন তাৰপিছত মিছন আনিলে তাৰ ডাইৰেক্টৰ আমাৰ জেকব জংচনৰ ৱাইফ আছিলে সিহঁতে মই ক'লে ভাই মোক কৈছে सौरभ जी ये तो बहुत रेयर केस ऐसे केस नहीं मिलता हमको आज पहला बार मिला क्या कोई ऐसे बस इसलिए तो ट्रीटमेंट कीजिए उसको सक्सेस होना चाहिए हमको ইমান সৰু কেছুৱাটো তাৰমানে মাকৰ কোচত গাখীৰ খাই আছিলে বাগানীয়া মানুহ ভৰি জোকাই আছিলে ফেটি খাপে এটা ভেকুলী খেদি আহিলে ভেকুলীটো হাতৰ পৰা পেটি খাপৰ পৰা ওলাই গ'ল পোৱালিটোকে খুট মাৰি দিলে মই তাক কৈছোঁ ট্ৰিটমেণ্ট কৰোঁ কৈছে এণ্টিভেনম চাওঁ তাৰপিছত সিহঁতে মোক কৈছে কথা পাতক আপুনি সিহঁতৰ মা দেউতাক কভাৰেজ কৰক পাছত হৈ যাব তাৰপিছত মই কি কৈছোঁ চা তোৰ তাত আনিছিলি মিছন ট্ৰিটমেণ্ট দিবলৈ এতিয়া আমি ট্ৰিটমেণ্ট দিব লাগিব ট্ৰিটমেণ্ট দিয়াত আমি চেষ্টা কৰিম এতিয়া পুৰা ডক্টৰ লাগিছে তোতে খালি এটাই কৰ ভগৱানক সোনকালে ভাল হওক চবেই এইটো খালি কৰ তাৰপিছত সিহঁতে কৈছে দাদা আপুনি যি কয় যেনেকৈ ট্ৰিটমেণ্ট কৰে তাৰপিছত সিহঁতে চৈতি কৰিলে তাৰপিছত ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ এণ্টিভেনম দিলোঁ বিশ্বাস কৰিবি মিছনৰ এতিয়া ICUটো এনেই পাব্লিকৰ এলাউ নাই ন মোকতো আৰু চবে বোলে যাওঁৱেই মই পেচেণ্টটো চাই থাকিব লাগে মই পেচেণ্টটোৰ নাৰ্ছ বাহিৰতে তাৰমানে আমি এই ডক্টৰ আমি এনেই কথা পাতি আছোঁ পুৱা 3টা বাজিছে 3টামান বাজিছে কথা পাতি থাকোঁতে তাৰ চিষ্টাৰ লগত কথা পাতি আছিলোঁ কিবা এনেকৈ সিহঁতক বুজাই আছিলোঁ নাৰ্ছজনী দৌৰি আহি কৈছে ছাৰ চেঞ্জ আহিছে মাই গড কেনেকুৱা লাগিছে শুনি ল'লে চাইছোঁ পোৱালিকে কৰি গাখীৰ লাগে গাখীৰ বিচাৰিছে বুলি চিঞৰিছে গাখীৰ লাগে তাৰপিছত সেইটোৱে অসমৰ প্ৰথম কেছ সেইটোৱে ভাৰতৰ প্ৰথম কেছ সাংবাদিকে গম পাই গ'ল চব আছাম ট্ৰিবিউনত একদম হাফ পেজ আহি গ'ল নিউজটো মই পেপাৰ কাটিংটো ৰাখি থৈছোঁ লেপটপত টাটা ইনষ্টিটিউট অফ টেকনলজি ছায়েন্সৰ ষ্টুডেণ্ট বহি আছে চব
पेपर कटिंग तो लगाई दिलो पेज है असम का सबसे हेरी पेपर असम ट्रिब्यून है यहाँ में ये बात निकाल देखिए पढ़ी पे विश्वास करिबी पोवालिটো फटो बिलाक আছে फटो দেখাই দিলো মাকৰ গুছত বহি আছে মোৰ তাত আছে ফটো বিলাক প্ৰজেক্টত লগাই দিলো ভাল লাগিছে সেই ফটো বিলাক মোক তাৰ পিছত সবে ক্লেপ মাৰিছে সব ষ্টুডেন্ট উঠি পেলাই ক্লেপ মাৰিছে নেকি এই যেটো ভুল ধাৰণা যে অসমত জৰা পোকা আছে এতিয়াও আছে সেইটো কিন্তু ভুল ধাৰণাটো যাব লাগিব অন্ধবিশ্বাস যাব লাগিব মই তো কথা দিলো আৰু তাৰ বাবে আপুনি যিখিনি মই তো কথা দিলো 2 বছৰ আৰু মাত্ৰ 2 বছৰ 2 বছৰ প্ৰতি খাপ পেলা মানুহ খাপ আৰু মানুহৰ ভুলটো নাইকিয়া হৈ যাব মই ক'লো নহয় যদি 2022 চনত 150 জন মানুহ সৰ্পদংশনৰ মৃত্যু হৈছে আৰু 2025ত আজি মাত্ৰ 13 জন হৈ আছে মোৰ টাৰ্গেট আছে খুব বেছি যদি যায় 20 জন যাব আৰু 7 জন ডেথ হ'ব পাৰে মোৰ টাৰ্গেট এটা কোট 150 আজি 3 বছৰ আগতে কোট আজি তাৰমানে অকল সব এলাৰ্ট হৈ সব সাজু হৈছে এতিয়া চিকিৎসকৰ পাৰ্টিকে সব সাজু হৈছে এতিয়া আৰু মানুহে এতিয়া বুজি পাবলৈ লৈছে যে আসলতে সৰ্পদংশন মানে মৃত্যু নহয় আৰু সৰ্পদংশন হোৱাৰ পিছত আসলতে ডক্টৰ তালৈ যে যাব লাগে চিকিৎসা ল'ব লাগে এয়া কিন্তু সজাগতা আহিছে সজাগতা আহি গ'ল সৰ্পদংশন মানে কয় কপালৰ লিখন আছে এইবিলাক কয় এইবিলাক মানে ভুল ধাৰণা সাপডালক গছে গ'লেতো খুট মাৰিবই এটা কি কপালৰ লিখনডাল আছে তই পিছত ল'বলগীয়াখিনি সাৱধান তই ন মই কৈছো ৰাতি গজাল এটা বিল হস্পিটেল যা একো চিন্তা কৰিব না আজিকালি গজাল হস্পিটেলত ট্ৰিটমেণ্ট কৰা ব্লাডটো টেষ্টে কৰিব ব্লাডটো টেষ্ট কৰিলে ৰিপৰ্ট ওলাই গ'ল নহয় হে আৰু তাৰ আগতেতো মই ৰিপৰ্ট বহুতকে দিয়ে দিব মই এখন মেডিকেলত খোলা নিচিনা হৈছে যদি আজি মই সঁচা কথা কৈছো দেই চংচকিদা যদি আজি মই জৰা ফুকা কৰাহেঁতেন মই ইন'ভা গাড়ী চলালোহেঁতেন মই তোক আজি কথা দিছো মোৰ তাত ইমান পেচেণ্ট আহে মোৰ তাত ৰুমো আছে ওপৰত মোৰ ঘৰৰ ওপৰত বিল্ডিঙৰ ৰুমো আছে 2টা ৰুম ৰাখি দিলোহেঁতেন সৰ্প পেচেণ্টবিলাক আহিব তাতে খুৱাই থ'ম হালধি নিম চিম পিচি কৰি এইবিলাক অকণ দৰৱ বনাই খোৱালোহেঁতেন তাৰপিছত ট্ৰিটমেণ্ট ভাল হৈ গ'ল কাৰণ মই বিষাক্ত সাপটো নাচাওঁ বিষাক্ত সাপটো মই হস্পিটেল এফাৰ কৰি দিম অবিষাক্ত এটা কৰা গৈছে যিবোৰ বেজবোৰে কৰে 100টাৰ ভিতৰত 2টাহে বিষাক্ত আহে বা 3টা আহিব সব অবিষাক্ত এইটো মনত ৰাখিবি কিন্তু এইটো ডাঙৰ কথা কিন্তু 100টা সৰ্পদংশন যদি কেছ আহে খুব বেছিতো 2টা বা 3টাহে বিষাক্ত সাপ আহিব বাকি তোৰ 97টাই অবিষাক্ত সাপ মই 97টা কেছৰ মই 50টা পাম মোৰ তাত আহি যাব লাষ্টত মোৰ কিন্তু এটা হ'ব টাইটেল কি কচোন সৰ্প বান্ধৱ সৰ্প ওজা হ'ব ওজা আপুনি সৰ্প বান্ধৱ হৈ যিখিনি কৰিছে সেইখিনি আপুনি যথেষ্ট সফল হৈছে আৰু আপুনি 2 বছৰৰ পিছত আপুনি কৈছে সৰ্পদংশন আৰু কমি যাব আৰু সৰ্পদংশন 2 বছৰ পিছত কমিব মানে কি সৰ্পদংশন মানুহে সবে সাপ সোমালে ঘৰ নিজে উলিয়াব এতিয়া মোৰ এটা নতুন প্ৰচেছ দেই এইটো মই নতুন কৰিছো সাপ সোমাইছে তুমি নিজে ঘৰ পৰা ওলোৱা তোমাৰ তাত মানুহ নাযায় তোমাৰ তাত সাপ ধৰিবলৈ মানুহ যায় কিন্তু মই বিষাক্ত সাপ ধৰিবলৈ দিয়া নাই আকৌ মই অবিষাক্ত সাপে গৈছো আৰু এইটোও কৈছো যদি বিষাক্ত কিবা কাৰণে দংশন কৰে হস্পিটেল আছে ট্ৰিটমেণ্ট আছে একো নাই চিন্তাই নাই যিখিনি কাৰণে আপুনি সজাগতাৰ কাৰণে কৰি আছে সেইখিনি হওক সফল হওক আৰু হৈছে বহুখিনি আৰু আমি আশা কৰিছো যে আজি আমি যিটো আলোচনাৰ কাৰণে বহিছিলো সেয়া নিশ্চিতভাৱে সফল হৈছে আৰু ৰাইজে গম পাইছে যে সৰ্পদংশন মানেই মৃত্যু নহয় আৰু সৌৰভদাই যিখিনি কাম কৰি আছে সেয়া যথেষ্টখিনি সফল হৈছে আৰু তেখেতে কৈছে 2 বছৰৰ পিছত সৰ্পদংশনত মানুহৰ মৃত্যু হোৱাৰ সংখ্যাটো কমিবই সাপ সোমালে ৰাইজে নিজে ঘৰৰ পৰা উলিয়াবও পাৰিব গতিকে সেইখিনি সফল হ'ব বুলি আশা কৰিছো আৰু আজি অনুষ্ঠানটোলৈ আপুনি আহিলে বহুখিনি সময় দিলে মই অপেন মাইকক ধন্যবাদ জনাইছো কাৰণ সজাগতাৰ যেতিয়া বাৰ্তাবিলাক যায় ৰাইজৰ মাজত সজাগ হয় এই বাৰ্তাবিলাক সজাগ কৰে আৰু বহুতে মোলৈ ফোনো কৰে আৰু মই জানো তাৰ আমি এইবিলাক নেটৱৰ্কবিলাক আমাৰ তাত আহি থাকে মোক ফোন কৰে চবদা অপেন মাইকটো চালে ভাল লাগিল তাৰমানে তেওঁ চোৱা মানে তেওঁ বুজি পাইছে আৰু সেইকাৰণে অপেন মাইকৰ নিচিনাকৈ সংবাদ মাধ্যমৰ এটা ইয়াত ৰুল আছে ৰুল কিন্তু সংবাদ মাধ্যমৰ মেইন ৰুল কিন্তু দেই সংবাদ মাধ্যমৰ সেই ৰুলটো তোমালোকে যে ততে ফ'ল' কৰিছো যে সজাগতাটো আনিব লাগিব সৰুবে বগতে চিঞৰি থাকিলে সজাগতা নহ'ব নহয় সংবাদ মাধ্যমৰ প্ৰচাৰ লাগিব আৰু সংবাদ মাধ্যমৰ প্ৰচাৰ তেনেকৈ অপেন মাইকে লৈছে এইটো মই অপেন মাইকক ধন্যবাদ জনাইছো অনাগত দিনত মোৰ নিচিনা সৰ্পবন্ধু আছে আমাৰ সৰ্পবন্ধু এতিয়া বনাইছো আমি বহুত তেওঁলোককো আনি এই প্লেটফৰ্মত যদি এনেকৈ এটা বাৰ্তা দিয়ে তেতিয়া ৰাইজে গম পাব আৰু সজাগ হ'ব তেওঁলোকৰ অভিজ্ঞতা ৰাইজে জানিব সেইকাৰণে অপেন মাইকক সেইটো মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল তেওঁলোককো এটা এনেকৈ কোৱাৰ সুবিধা পোৱাত পাব লাগে ধন্যবাদ